ভাৰতীয় ভাষাৰ উন্নতি আৰু পৰিপুষ্টিৰ বাবে সক্ৰিয় পদক্ষেপ আঁচনিৰ অধীনত অসম কাজিৰঙা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা অসমীয়া ভাষাৰ দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন শক্তি বহনক্ষমতা আৰু জলবায়ু পৰিৱৰ্তন 2025-ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীলৈ আপোনালোক সদৌতিকে মই স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ গৱেষক অধ্যাপক আপোনালোক সদৌতিলৈকে অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সুচাৰুৰূপে সফল হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পোনপ্ৰথমে সম্বৰ্ধনা অনুষ্ঠান তথা পৰিচয় কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত আছে ডক্টৰ মুকুলেশ বৰুৱা ছাৰ। তেখেতৰ বিষয়ে মই আপোনাসৱৰ আগত সংক্ষেপে পৰিচয় কৰিবলৈ আগবাঢ়িছোঁ। ডক্টৰ মুকুলেশ বৰুৱা ছাৰ অসম পেট্ৰকেমিকেলছ লিমিটেডৰ মুখ্য সহপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে। ঔদ্যোগিক ভূমিকা লোৱাৰ পূৰ্বে ডক্টৰ বৰুৱা ছাৰ অসম কাজিৰঙা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক আছিল, য'ত তেওঁ জৈৱিক আৰু ঔষধি ৰসায়ন বিজ্ঞান বিভাগত বিশেষজ্ঞ আছিল। শৈক্ষিক গৱেষণা আৰু ঔদ্যোগিক ব্যৱস্থাপনাৰ এক নিৰবিচ্ছিন্ন সংহতিৰ সৈতে ডক্টৰ বৰুৱাই পেট্ৰকেমিকেল কাৰ্যকলাপক অনুকূল কৰি তুলিবলৈ নিজৰ বিস্তৃত বিশেষজ্ঞতা প্ৰয়োগ কৰে। তেওঁ 40খনতকৈও অধিক গৱেষণামূলক প্ৰকাশত লিখিছে। কৃত্ৰিম জৈৱ ৰসায়ন, কেমোচিলেক্টিভ ৰিডাকশ্যন আৰু আলোক ফ্লুৰচেন্স প্ৰবছৰ ভৌতিক ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেইবাটাও সন্মিলনত অংশগ্ৰহণ কৰিছে। তেওঁ গুগল স্কলাৰ্ছৰ প্ৰফাইলত 29খৰো অধিক উদ্ধৃত প্ৰতিফলিত কৰা হৈছে, যিয়ে উল্লেখযোগ্য শৈক্ষিক প্ৰভাৱ ৰেখাংকন কৰিছে। বৰ্তমান ডক্টৰ বৰুৱাই ব্যৱহাৰিক ঔদ্যোগিক নেতৃত্বৰ সমান্তৰালভাৱে তেওঁৰ শক্তিশালী গৱেষণাৰ পটভূমিত ফলক্ৰম লাভ কৰিবলৈ অসম পেট্ৰকেমিকেলছৰ লিমিটেড গুণগত নিয়ন্ত্ৰণ আৰু প্ৰক্ৰিয়া ব্যৱস্থাপনাৰ দায়িত্বত আছে। অসংখ্য প্ৰকাশন আৰু উদ্যোগ উভয়তে এক বিশিষ্ট কৰ্তৃপক্ষ হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে। আহকচোন তেখেতক আমি সম্বৰ্ধনা জনাওঁ। তেখেতক সম্বৰ্ধনা জনাবলৈ মই আমাৰ মাজত উপস্থিত থকা ডক্টৰ প্ৰশান্তজ্যোতি গৌতম ছাৰক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে মুকুলেশ ছাৰকো আমি মঞ্চত বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। ইয়াৰ পাছতেই আমাৰ মাজত উপস্থিত আছে ডক্টৰ ৰূপম কটকী ছাৰ। তেখেতৰ বিষয়েও মই পৰিচয় দিবলৈ আগবাঢ়িছোঁ। তেখেত খন্তেক সময় পাছত আমাৰ মাজত উপস্থিত হ'ব। যিহেতু ইয়াৰ পাছতেই মই আমাৰ অধ্যক্ষ মহোদয় দুগৰাকীক সম্বৰ্ধনা জনাবলৈ মঞ্চলৈ আহ্বান কৰিছোঁ। তেওঁলোক হৈছে আমাৰ দিব্যজ্যোতি বৰা ছাৰ আৰু বিজু কুমাৰ দত্ত ছাৰ। তেখেতসকলক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকক সম্বৰ্ধনা জনাবলৈ আমাৰ সত্যব্ৰত গগৈ ছাৰ আৰু শশাংকৰ চান্দিল্য ছাৰক মই মঞ্চলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ অব্যাহত ৰাখিবলৈ মই দিব্যজ্যোতি বৰা ছাৰ আৰু বিজু কুমাৰ দত্ত ছাৰলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ। সৰ্বপ্ৰথমে আপোনালোক সকলোলৈকে আমাৰ অতিথি প্ৰমুখসকল আছে আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল
আমাৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল সকলোকে মই সুপ্ৰভাত জনাইছোঁ। এই যিখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন হৈ আছে, বিশেষকৈ দুটা বস্তুত আমি বেছিকৈ গুৰুত্ব দিছোঁ। সেই দুটা কি গম পাইছা? প্ৰথমটো হৈছে আমাৰ অতিকে মৰমৰ মাতৃভাষা, দেট ইজ অসমীয়া, আৰু দ্বিতীয়টো হৈছে ছাষ্টেইনেবিলিটি। ছাষ্টেইনেবিলিটি শব্দটো আজিকালি তোমালোকে বাতৰি কাকত বা যিকোনো এনেকুৱা ধৰণৰ নিউজ আদিত দেখিছা। এই শব্দটো কিয় বাৰে বাৰে আহি আছে? কাৰণ হৈছে আমাৰ যিখিনি খনিজ সম্পদ আছে বা আমাৰ যিমানখিনি এতিয়া এনাৰ্জি চ'ৰ্চ আছে, মানে শক্তিৰ উৎস আছে, সেইখিনি লাহে লাহে কমি আহি আছে। আমি কেৱল নিজৰ কাৰণে ভাবিলে নহ'ব। আমাৰ যিটো নৱপ্ৰজন্ম আছে, যেনেকৈ তোমালোক আৰু তোমালোকৰ পাছত আহিবলগীয়া প্ৰজন্ম, তেওঁলোকৰ কাৰণেও ভাবিব লাগিব। আৰু সেয়া চিন্তা কৰাৰ সময় এতিয়া আহি পৰিছে। সেয়েহে এই দুইটা মুখ্য উদ্দেশ্য ৰাখি, কাৰণ অসমীয়া যিটো ভাষা আছে, আমি জানো যে আমাৰ অসমীয়া ভাষাটো এটা এনেকুৱা এটা ভাষা য'ত বহুত কিতাপ আছে, বহুত কবিতা আছে, এনেকুৱা পুথি বহুত আছে। কিন্তু এতিয়াও যদি তোমালোকে হয়তো ChatGPT শুনিছা? Yes or no? মই নিজে এজন কৃত্ৰিম বুদ্ধিমত্তা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ গৱেষণাকাৰী, আৰু মই এতিয়াও গৱেষণা কৰি আছো। বহুত শিকিবলৈ বাকী আছে, অলপ সৰু সুৰা কাম কৰি আছো। কিন্তু যেতিয়া তোমালোকে এনেকুৱা ধৰণৰ LLM বিলাক ইউজ কৰা, অসমীয়াত যেতিয়া তোমালোকে কিবা অনুসন্ধান কৰা, চাৰ্চ কৰা, তেতিয়া দেখিবা বেংগলী লেংগুৱেজটো আহি পৰে। সেইটো দেখিছা, প্ৰত্যক্ষ কৰিছা তোমালোকে? কিয়? আমাৰ অসমীয়া লেংগুৱেজটো, আমাৰ অসমীয়া ভাষাটো কোনো ক্ৰমেই আমাৰ বঙালী ভাষা যিটো আছে, মই বঙালী ভাষাক বেয়া বুলি কোৱা নাই, বেংগলী ভাষাক বেয়া বুলি কোৱা নাই, কিন্তু তাতকে কম হ'ব নোৱাৰে। তাতকে বহুত বেছি আমাৰ ওচৰত কিতাপ আছে বা এনেকুৱা ধৰণৰ বহুত লিটাৰেচাৰ আছে। কিন্তু সেইখিনি ডিজিটেলাইজ কৰিবলৈ এতিয়াও বাকী আছে। ডিজিটেলাইজ গম পাইছা? যিখিনি আমি এতিয়া ইণ্টাৰনেটত যেতিয়া চাৰ্চ কৰোঁ, চববিলাক আহি পৰে আমাৰ। কাৰণ আজিৰ যুগটোৱে হৈছে AI যুগ। Today is the era of AI, right? এইটো চেণ্টেন্স শুনিছা? So আমি এইটো উপায়েৰে আমাৰ লেংগুৱেজটো এনৰিচ কৰিব লাগিব, যিটো অলৰেডি হয়, কিন্তু আমি কোনো কিবা এটা উপায়েৰে সেই লেংগুৱেজটোৰ ওপৰত এনেকুৱা ধৰণৰ কাম কৰিব লাগিব যাতে ইণ্টাৰনেটত সকলো বিশ্ববাসীৰ ওচৰত আমাৰ ভাষাটোৰ যেতিয়া আমি কিবা চাৰ্চ কৰি ভালকৈ ওলাই পৰে। বুজিছা? আৰু সেইটোৰ ওপৰতেই এনেকুৱা ধৰণৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় সন্মিলন, কাৰণ এইখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন হোৱাৰ পাছত ইয়াৰ পাছত কি পাব্লিছ হয় গম পাইছে? সেইটা কালি যে ইয়াত দেখুৱাইছে এখন প্ৰচিডিয়া, দেখিছা তোমালোকে? সেইখন কি হয়? সেইখনো এখন লিটাৰেচাৰ হয়, আৰু তাত কি ভাষাত আছে? এতিয়া অসমীয়া ভাষাত আছে। আৰু সেইখিনি আমি আমাৰ ইণ্টাৰনেট চ'ৰ্চলৈ লৈ আনিব লাগিব, তাক আমি কৰাছ বুলি কওঁ। বুজি পাইছা? এইটো বহুত ভাল হৈছে। দুটা বস্তু, দুটা মুখ্য উদ্দেশ্য, ইয়াৰ বহুত এটা গুৰুত্বপূৰ্ণ উদ্দেশ্যলৈ আমি আগবাঢ়িছো। আৰু মই কালিৰ পৰা চাই আছো, গোটেই ক'বই নালাগে যিখিনি আমাৰ এক্সপাৰ্টসকল আহিছে, ঠিক আছে, তেওঁলোকৰ যিখিনি ফিল্ড আছে, তেওঁলোকৰ যিখন বিষয়বস্তু আছে, সেইখিনি বহুতেই গুৰুত্বপূৰ্ণ হয়, আৰু ভালকৈ তেওঁলোকে তোমালোকৰ আগত দাঙিও ধৰিছে। কিন্তু এইটো কথাও হয় যে ভুকুতে কলটো নপকে, মানে এঘণ্টাৰ ভিতৰতে তুমি এইটো আশা কৰি আহিব নালাগে যে তুমি সকলোবিলাক বুজি যাবা। কিন্তু এই এঘণ্টা সময়টোৰ মুখ্য উদ্দেশ্য হৈছে সেইবিলাক বস্তু তোমালোকৰ আগত দাঙি ধৰা, যিবিলাকৰ ওপৰত তোমালোকে আকৌ গুৰুত্ব সহকাৰে লৈ পেলাই আগবাঢ়িবা। সেই কামখিনি তোমালোকে আগুৱাই লৈ যাবা, কাৰণ তোমালোকে হৈছে আমাৰ নৱপ্ৰজন্ম। আমি কৰা কামখিনিক আৰু আগুৱাব লাগিব তোমালোকে। চ' আজিও আমি এই অনুষ্ঠানটো আকৌ আৰম্ভ কৰিবলৈ গৈ আছো, আৰু আজি আমাৰ প্ৰথম যিজন এক্সপাৰ্ট আমাৰ সন্মুখত আছে, এখন বহুত চিনাকি মুখ, ডক্টৰ মুকুলেশ বৰুৱা ছাৰ। আৰু এতিয়া মই ছাৰক অনুৰোধ কৰিম যে ছাৰ আহক আৰু তেওঁৰ এই বিশেষ এক বিকল্প বহনক্ষম আৰু নিম্ন প্ৰদূষণজনিত শক্তিৰ বাহক ৰূপত মিথানল, এটা বহুত ইম্পৰ্টেণ্ট টপিক, বহুত গুৰুত্বপূৰ্ণ টপিক। ভালকৈ শুনিবা, ভালকৈ নোট ডাউন কৰিবা কি কি কৰিব পাৰি ইয়াত, আৰু ছাৰ আছে, ছাৰে তোমালোকক সহায় কৰিব আগুৱাই লৈ যোৱা। ধন্যবাদ।
Hello. উপস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ অধ্যাপক শিক্ষাৰ্থীসকল, ডক্টৰ সত্যব্ৰত গগৈ, ডক্টৰ প্ৰসন্নজ্যোতি গৌতম, ডক্টৰ নৱজ্যোতি শইকীয়া ছাৰ, ডক্টৰ বিজু কুমাৰ দত্ত, ডিম্পজ্যোতি মহন্ত প্ৰমুখ্যে, আৰু আজিৰ আমাৰ অতিথি প্ৰবক্তা ডক্টৰ ৰূপমজ্যোতি কটকী, তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা আজি আমাৰ মাজত আছে। এই সকলোকে প্ৰবক্তকে আৰু মোৰ আমাৰ বিশ্ববিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈকে সুপ্ৰভাত জনাই মই এই বক্তব্য আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া দিব্যজ্যোতি ছাৰে যেনেকৈ আমাক কৈ থৈ গ'ল যে শক্তিৰ উৎসবিলাক লাহে লাহে কমি গৈ আহিছে, আমি নৱপ্ৰজন্মৰ কাৰণে চিন্তা কৰিবৰ সময় হৈছে। চ' সেয়েহে আজি আমি ইয়াত গোট খাইছোঁ। এনেকৈ গোট খাইছোঁ, বেছি মানুহ নাই যদিও এইখিনি মানে এই মেছেজটো আগলৈ লৈ যাব বুলি ইয়াৰ প্ৰচেষ্টা কৰা হৈছে। এতিয়া যেনেকৈ আমি চিন্তা কৰিবলগীয়া হৈছে যে আমি পিছৰ জেনেৰেশ্যন, এতিয়া ধৰক আমি আজি 2025 আছোঁ, 3025 কি হ'ব পাৰে, আজিৰ পৰা 100 বছৰ পিছত সেই একেখিনি তেলকে বা আমি যিখিনি শক্তিৰ উৎস হিচাপে আজি লৈ আছোঁ তলৰ পৰা, যেনেকৈ ডিজেল, পেট্ৰল, কয়লা ইত্যাদি, এইবিলাক থাকিবগৈ নে নাথাকে সেইখিনি চাবলগীয়া হৈছে। যদি নাথাকে পিছৰখিনিয়ে কি কৰিব, ঠাণ্ডাত থাকিব নেকি বা একো মানে কি কৰিব? আকৌ সেইখিনি কৰিবলৈ যাওঁতে আমি এতিয়া কি কৰি আছো, আমি পৰিৱেশ জলবায়ুৰ সৃষ্টি মানে সলনি হৈ গৈছে। আগৰ নিচিনা দিন নাই। এতিয়া মই এইখন যোৰহাটতে ডাঙৰ হৈছো, 1980 চনত যদি মই আজিৰ মনত পেলাওঁ, বিশ্বকৰ্মা পূজাত আমি চুইটাৰ পিন্ধিছিলো 17 ছেপ্টেম্বৰ, তাৰমানে 1980 চনত। আকৌ অক্টোবৰত আমি পূজা চাবলৈ যাওঁতে পাতল চুৱেটাৰ এটা বা কিবা জেকেট এটা থাকিছিল। মে' মাহত যেতিয়া আমি বিহুখন চাইছিলোঁ সেই ল কলেজৰ ফিল্ডত, সেই কোৰ্ট ফিল্ডত, জেবি কলেজৰ মুখত, মে' মাহত 12 বজাৰ পিছৰ পৰা আমাৰ ঠাণ্ডা লাগে আৰু জেকেট বা চুৱেটাৰ। কিন্তু আজি সেইটো কল্পনা কৰিব নোৱাৰা হৈ গৈছে, ইম্পচিবল। আজি বহুত গৰম। তাৰমানে এই 20-30টা বছৰত আমাৰ জলবায়ুত 2-3 ডিগ্ৰী বাঢ়ি গৈছে চেলচিয়াছ, ঠিক আছে। চ' এইখিনি যেতিয়া বাঢ়ি গৈছে, তাৰমানে কি আৰু 20-30টা বছৰত কি হ'ব? এতিয়া 42 মান পালেগৈ, এতিয়া মেক্সিমাম 42 মান পায়গৈ আজিকালি চুৱেগৈ। আকৌ খৰাঙো হ'বলৈ ধৰিছে। এইবছৰ আমি বানপানী দেখিলো জানো? দেখা নাপালো। কিয় নাপালো? যিটো আমাৰ প্ৰতি বছৰে বানপানী হয়, এইবাৰ কৃত্ৰিম বানপানী কেইটা হ'ল, গুৱাহাটীত বানপানী হ'ল বৰষুণত। কিন্তু যিটো পানী আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ৰাস্তা বন্ধ কৰি দিয়ে, মানুহ থাকিবলগীয়া হয়, 31 নং ৰাষ্ট্ৰীয় পথত থাকিবলগীয়া, সেইটো এইবাৰ দেখা নাপালো আচৰিতভাৱে। গতিকে এইবিলাক সলনি, সেইটো বানপানী কিন্তু প্ৰতি বছৰে আহিছে আগতে। গতিকে এইটো যেতিয়া দেখা পোৱা, তাৰমানে এইটো এটা সঁচাকৈ মানে তোমাৰ ব্যৱহাৰিকভাৱে জলবায়ুৰ সালসলনি হৈ আছে। এনেকুৱা হ'ব পাৰে এদিন যাতে গোটেই অসমখনো বোলে মৰুভূমি হৈ গ'ল, বেলেগ এখন মৰুভূমি আকৌ গ্ৰীনেৰী টাইপৰ হৈ যাব পাৰে, এনেকুৱাও হ'ব পাৰে। গতিকে এইবিলাক যিয়ে নহওক, আমি এতিয়া কথাটো হ'ল কি আমাৰ উত্তাপ বাঢ়ি গৈছে। এনেকৈ ডিগ্ৰী বাঢ়ি গৈ থাকিলে বসবাসৰ উপযোগী হৈ নাথাকিব। আৰু তাৰ পৰা মানুহে বিচাৰি পাইছে যে এটা মানে গ্ৰীণ হাউচ বুলি কয়, সেউজ গৃহ গেছ, সেইবিলাক নিৰ্গমনৰ কাৰণেও আমাৰ উষ্ণতা বাঢ়ি গৈ আছে। এইখিনি কেনেকে বাঢ়ি গৈ আছে? আমাৰ হিউমেন এক্টিভিটিজ, তাৰমানে মানুহৰ আমি শক্তিৰ উৎস বিচাৰি যাওঁতে আমি সেই শক্তিৰ উৎস বিচাৰি আনি পেলাই শক্তিখিনি
ব্যৱহাৰ কৰাৰ পাছত আমাৰ বহুতখিনি সেউজ গৃহ নিৰ্গমন কৰাই আমি উষ্ণতা বঢ়াই গৈ আছো। তাৰে এটা অন্যতম সেউজ গৃহ হৈছে কাৰ্বন ডাই অক্সাইড। আমি কি কৰোঁ, আমি পেট্ৰল ডিজেল আজি নহ'লে নচলে, আমি আলু খাবলৈ নাপাওঁ ডিজেল নহ'লে, কাৰণ আমাৰ ট্ৰেন্সপৰ্টেশ্যন লাগিব, ইয়াৰ পৰা বিভিন্ন আমি নিজেও যাব লাগিব, গতিকে এনেকুৱা ধৰণৰ কথা। গতিকে আমাকতো ডিজেল লাগিবই, পেট্ৰল লাগিবই চাউল সলনি কৰিবলৈ। আমি কি কৰিছোঁ, তাৰমানে কেনেকৈ বঢ়াইছোঁ, ডিজেল পেট্ৰল ক'ৰ পৰা আনিছোঁ, আমি মাটিৰ তলৰ পৰা আনিছোঁ, মাটিৰ তলৰ পৰা খান্দি আনিছোঁ। যিটো কাৰ্বন তাত আছিলে, কাৰ্বন যিটো নৰ্মেল চাইকেল, যিটো আমাৰ প্ৰাকৃতিক যিটো কাৰ্বন বৃত্ত বা চাইকেল হয়, তাতকৈ আমি এতিয়া বেলেগ এটা কৰি পেলালোঁ। যিটো থাকিব লাগিছিল তলত, জীৱাশ্ম যিটো ইন্ধন বুলি কয়, যিটো পেট্ৰল ডিজেলৰ উৎস, যিবিলাক আমি খনিজ তেল খান্দি আনিছোঁ, খান্দি আনি পেলাই আমি কি কৰিছোঁ, গাড়ীৰ সহায়ত জ্বলাইছোঁ বা ব্ৰইলাৰ জ্বলাইছোঁ বা ক'ৰবাত বেলেগ ধৰণৰ হেৰিত জ্বলাইছোঁ, দহন কৰিছোঁ। কৰাৰ পিছত আমি সেইখিনি তাৰমানে কাৰ্বন ডাই অক্সাইড হিচাপে যিটো অক্সিজেনৰ লগত লগ লাগি আমি আমাৰ বায়ুমণ্ডলত এৰি দিছোঁ। গতিকে আমাৰ বায়ুমণ্ডলত এৰি দিছোঁ মানে কি, আমি তলৰ পৰা আনি পেলাই এটা কাৰ্বন আমি বেছিকৈ এটা এড কৰিলোঁ, মানে যোগ কৰিলোঁ আমাৰ কাৰণে। ঠিক সেইমতে কাৰ্বন ডাই অক্সাইডটো বাঢ়ি বাঢ়ি গৈ আছে। কাৰ্বন ডাই অক্সাইডটো বাঢ়ি গৈছে, সেউজ গৃহ আৰু সকলোৱে জানাই তোমালোকে। মই এইটো আচলতে মোৰ বক্তব্যটো মই ষ্টুডেণ্টৰ উপযোগী হোৱাকৈ বনাই আনিছোঁ। গতিকে তোমালোকে মন কৰিলে ভাল হ'ব, যিহেতু তোমালোকে নৱপ্ৰজন্ম বুলি ক'লেই চাই, সেই কাৰ্বন ডাই অক্সাইডটোৱে কি কৰিব, আমাৰ সেউজ গৃহ হিচাপে কাম কৰি হিটটো, মানে যিটো উষ্ণতা, হিট ধৰি ৰাখি পেলাই আকৌ আমাৰ ইয়াত আমাক এৰি দিব, যি আমাৰ এই বায়ুমণ্ডলখিনি সেইটো কাৰণে গৰম হৈ হৈ গৈ আছে। সেইটো আমাৰ বৈজ্ঞানিকে অলৰেডি প্ৰমাণ পাইছে। অকল কাৰ্বন ডাই অক্সাইড নহয়, সেউজ গৃহ গেছ কেইবাটাও আছে, NOx আছে, এনেকৈ ৱাটাৰ ভেপাৰ আছে, এইবিলাক এইখিনি বাঢ়ি গৈ আছে। চ' আমি এতিয়া কেনেকৈ কমাম, যিহেতু আমি জীয়াই থাকিব লাগিব। 60 ডিগ্ৰী হ'লে মানে আমাৰ থাকিব নোৱাৰা হ'ব ইয়াতে। গতিকে সেই কমাবৰ কাৰণে আমি কাৰ্বন ডাই অক্সাইড নিৰ্গমন বা সেউজ গৃহ নিৰ্গমনৰ আমি মানে কণ্ট্ৰলটো আমি হেৰি কৰিব লাগিব, আমি তাক কমাব লাগিব। সেই হিচাপে চাবলৈ গ'লে আমি কিছুমান এতিয়া ইন্ধনৰ উৎস লাগে আমাক ইন্ধনৰ বেলেগ উৎসও বিচাৰিবলগীয়া হৈছে, যিটো নেকি আমাৰ বায়ুমণ্ডলৰ কাৰণে উপযোগী হয়। সেইমতে মই এটা বক্তব্য বনাই আনিছোঁ তাতে লৈ। এতিয়া ইয়াতে মই আপোনালোকৰ সুবিধা হোৱাকৈ কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলত কিন্তু ইন্ধনৰ পৰা কিমানকৈ ওলায় প্ৰতি লিটাৰত, তাৰ এটা মানে ডাটা কালেক্ট কৰি এটা মানে কিছুমান ডাটা কালেক্ট কৰি পেলাই মই আমি দিছোঁ। দেখিছে আপোনালোকে, পেট্ৰল যিটো আমি খনিজ তেল বুলি কৈছোঁ, 100% খনিজ তেল, তাৰ পৰা 1 লিটাৰত 2300 পৰা 400 গ্ৰাম, তাৰমানে 2 কেজি 400 গ্ৰাম কাৰ্বন ডাই অক্সাইড 1 লিটাৰত আমি ওলাই আছোঁ। ডিজেলৰ পৰা 2600 গ্ৰাম, 2 কেজি 600 গ্ৰাম 1 লিটাৰত। LPGৰ পৰা তেনেকৈ 1.5 কেজি বায়ু মিঠামল হেৰি কৰা ভালকে অহা নাই, ভালকে অহা নাই হেৰিটো। মানে পাইছা চাগে, তাৰমানে আমি কাৰ্বন ডাই অক্সাইড 1 লিটাৰত কিমান ওলাই সেইটোকে দেখুৱাইছোঁ। তাৰমানে দেখা গৈছে মিথানল 1 লিটাৰ কাৰ্বন ডাই জ্বলালে আমি 790 গ্ৰাম কাৰ্বন ডাই অক্সাইড আমি পাওঁ। তাৰমানে মিথানলৰ পৰা কমকৈ পাওঁ। এতিয়া মিথানলৰ পৰা কমকৈ পালে কি হ'ব, আমি মিথানল পাৰিম নে নোৱাৰিম, আমি কিবা কৰিব পাৰিম নে ইউজ কৰিব পাৰিম নে, তাকে চাব খুজিছোঁ। বহুত বেলেগ হ'ব বাৰু, তেনে কৰি যাম আৰু।
মিথানল সকলে জানে মানে তাৰ ইয়াত যিহেতু আছে CH3OH সেইটো হৈছে ৰাসায়নিক সূত্ৰ কোনো ৰং নাই পানীৰ নিচিনা দেখিবলৈ বইলিং পইণ্ট আহিলে 64 ডিগ্ৰী চেলচিয়াছ তাৰপিছত ইয়াত মানে মিথানলটো বেলেগ ইন্ধনৰ লগত তাৰ এজ এ ফুয়েল মানে ইন্ধন হিচাপে তাৰ যিখিনি প্ৰপাৰ্টি ধৰ্ম সেইখিনি কম মানে কম্পেয়াৰ কৰা হৈছে গতিকে ইয়াত দেখা গৈছে যে মিথানলটো বাকীকেইটা ইন্ধনৰ তুলনাত অলপ হ'লেও তেওঁ সেইটো কম সেইটো কাৰণে ইমানকে ইউজ হোৱা নাই এতিয়ালৈকে ব্যৱহাৰ হোৱা নাই অকণমান কম দেখিবই পাৰিব দহনৰ উত্তাপ যেনেকৈ 32 আছিলে গেছলিন পেট্ৰলত ইথানলত 21 মিথানল 16 স্বজ্বলন উষ্ণতা মানে সোনকালে জ্বলে যিটো সেইটো ইথানলত কম ঠিক তেনেকৈ উচ্চ জ্বলনশীলতা এনেকৈ 36% উচ্চ জ্বলনশীলতা মানে হৈছে বায়ুমণ্ডল মানে আমি কিবা এটা বস্তু জ্বলিবৰ কাৰণে আমাক অক্সিজেন লাগে সেই অক্সিজেনৰ লগত যিটো মিক্স মানে পাৰ্চেণ্টেজটো এই 36% হ'লেহে 30% হ'লেহে সি জ্বলে বা এইকেইটা কম শতাংশতে জ্বলে চ' এনেকৈ কিছুমান হেৰি আছে মানে তথাপিতো এই পৰিৱেশ যে যিহেতু কাৰ্বন কমকে ওলাইছে সেইটো কথা ভাবিয়ে মিথানলটো ইন্ধন হিচাপে ইউজ কৰিবলৈ মানুহে মানে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হয় 1970 চন মানৰ পৰাই মিথানল আৰম্ভ কৰিছে 1970 চন মানৰ পৰাই মিথানল ইন্ধন হিচাপে আৰম্ভ কৰিছে কাৰণ এটা ইয়াতে কাৰ্বনৰ এটা মই অলৰেডি সূত্ৰটো দেখুৱাইছো ৰাসায়নিক সূত্ৰটো CH3OH কাৰ্বন মাত্ৰ এটা আছে চ' কাৰ্বন এটা থকাৰ কাৰণে ইয়াৰ পৰা আমি কাৰ্বনৰ এমাউণ্টটো কাৰ্বন ডাই অক্সাইডৰ যিটো পৰিমাণ কমকৈ ওলায় সেইকাৰণে ইয়াক সেউজ গৃহ গেছৰ নিৰ্গমনৰ জীৱাশ্ম ইন্ধনৰ তুলনাত কম সেয়ে ইয়াকে নিকা আৰু সেউজ ইন্ধন বুলি কোৱা হৈছে এতিয়া আমি মিথানলৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা কেইটামান তথ্য চাই লওঁ এক বহুমুখী ইন্ধন ইয়াক 100% বিশুদ্ধভাৱে অথবা অন্য হাইড্ৰকাৰ্বন ইন্ধনৰ লগত বিভিন্ন অনুপাতত মিশ্ৰিত কৰি ব্যৱহাৰ কৰা হৈছে ইয়াৰ অৰ্থ হ'ল ই নিজে মিক্স হ'ব পৰা কিছুমান অন্য মানে ডিজেল বা পেট্ৰল তাৰ লগত মিক্স কৰাই পেলাইও ইন্ধন হিচাপে ব্যৱহাৰ কৰিব তেতিয়াও কাৰ্বনৰ নিৰ্গমনটো কমি যাব কাৰ্বন ডাই অক্সাইডৰ আৰু বিভিন্ন সৰু বৰ যান বাহনৰ ইঞ্জিনৰ ওপৰত জাহাজ আৰু ৰেলগাড়ীও চলোৱা হৈছে এতিয়া বিশুদ্ধ মিথানলৰ দহনৰ ফলত পাৰ্টিকুলেট মেটাৰ আৰু NOx নিৰ্গমন বহুত কম বুলি প্ৰমাণিত হৈছে গতিকে এইখিনি যেতিয়া দেখা গৈছে তেতিয়া মিথানলটো কিয় নহয় মানে কিয় নহ'ব যিহেতু এইখিনিৰ পৰা আমি শক্তিটো পামেই পাম তাৰ উপৰিও আমি বায়ুমণ্ডলৰ মানে জলবায়ুৰ কমকৈ আমি ক্ষতি কৰিম এতিয়া মিথানলৰ বিভিন্ন ব্যৱহাৰ গতিকে কিমান এটা CH3OH মাত্ৰ এটা যৌগ কম্পাউণ্ড যিটো তাক আমি কি কৰিব পাৰোঁ এই 14টা ইউজ মানে ব্যৱহাৰ দেখুওৱা হৈছে এটা হৈছে ফৰ্মেলডিহাইড প্ৰস্তুতকৰণ ফৰ্মেলডিহাইড এটা অতি আমাৰ দৰকাৰী ৰাসায়নিক পদাৰ্থ যাক বিভিন্ন আমাৰ প্লাইউড এই গোটেই চাৰিওফালে আছে এই প্লাইউডবিলাক যিবিলাক ৰেজিন বনাইছে এইবিলাক ফৰ্মেলডিহাইডৰ পৰা তৈয়াৰ কৰা হয় ফৰ্মেলডিহাইড ফিনল ফৰ্মেলডিহাইড ৰাসায়নিক বা কেমিকেল ইঞ্জিনিয়াৰিঙৰ ল'ৰা ছোৱালী গম পাব এচিটিক এচিড সকলোৱে জানেই মিথাইল ক্লৰাইড প্ৰস্তুতকৰণ এইবিলাক আমাৰ মিথাইল ক্লৰাইড বিভিন্ন ধৰণৰ দৰৱ বনোৱাত ফেক্টৰীত দৰকাৰ হয় মিথাইল এক্সাইড প্ৰস্তুতকৰণ বিভিন্ন কামত লাগে ডাইমিথাইল টেৰিফ্লুৰেট প্ৰস্তুতকৰণ মিথাইল প্ৰস্তুতকৰণ মিথাইল থাইল প্ৰস্তুতকৰণ মিথাইল টাৰ্চিয়াৰী বিউটাইল ইথাৰ বনাব পাৰি মিথানলৰ পৰা তাৰপিছত মিথানল ইন্ধনৰ লগত মিশ্ৰণ কৰিও আমি ইউজ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ বায়'ডিজেলো বনাব পাৰোঁ ডাইমিথাইল ইথাৰ প্ৰস্তুতকৰণ ডাইমিথাইল ইথাৰটো এতিয়া অসম পেট্ৰল মই যিহেতু অসম পেট্ৰকেমিকেলত এতিয়া কৰ্মৰত আমাৰ অসম পেট্ৰকেমিকেলত অলৰেডি ফৰ্মেলডিহাইডৰ প্লেণ্ট আছে দুটাকে আছে মিথানলো বনাই লগতে তাৰ ডাউন প্ৰডাক্ট মানে পিছৰ প্ৰডাক্ট হিচাপে ফৰ্মেলডিহাইড বনোৱা হয় আৰু এতিয়া ডাইমিথাইল ইথাৰো বনাবলৈ প্লেণ্ট এটা আৰম্ভ কৰিছে গতিকে এইবিলাক ভাল কথা
যে আমাৰ অসমত আৰু ইণ্ডাষ্ট্ৰি হ'বলৈ গৈ আছে ডাইমিথাইল ইথাৰটো ক'ত কৰে ইউজ ব্যৱহাৰ ক'ত হয় এইটো LPG লগত মিক্স কৰি পেলাই তেতিয়া LPG লগত মিক্স কৰি পেলাই আমি সেই LPG গেছ আমি ৰন্ধন গেছ হিচাপে ইউজ কৰিব পাৰিম তাৰ ফলত দাম বহুত কমি যাব এটা চিলিণ্ডাৰৰ দাম এতিয়া আমাৰ APL-তে মানে আসাম পেট্ৰকেমিকেলতে DME-ৰ এটা প্লেণ্ট বহাব মানে এইটো হৈ গৈছে অলৰেডি তাৰপিছত ফুয়েল চেল বনাব পাৰি ফুয়েল চেল সকলোৱে জানে এইটো এটা ইলেক্ট্ৰিক প্ৰডাকশ্যন কৰিব পৰা চেল তাতে ইথানল ইউজ হয় ব্যৱহাৰ হয় মিথানলৰ পৰা অলিফিন প্ৰস্তুতকৰণ অন্যান্য ৰন্ধন প্ৰক্ৰিয়া আদি এতিয়া আমি বিভিন্ন দেশবিলাকত মিথানলৰ ব্যৱহাৰ চাওঁ আমেৰিকাই 1974 চনতে যান বাহন চলাচল কৰা মিথানল ব্যৱহাৰ কৰিছিল 1980 পৰা 90 দশকলৈ তেতিয়া 85% মিথানলৰ 15% আন মানে আন যৌগ মিক্স কৰি পেলাই M85 যান বাহন চলাইছিল সেইদৰে ইঞ্জিনবিলাকো মিথানলৰ উপযুক্ত হোৱাকৈ বনাবলগীয়া হৈছিল কিন্তু কিছু পৰিৱেশৰ অসুবিধাৰ বাবে মিথানল প্ৰয়োগ নাই আৰু 2007 চন মানৰ পৰা একেবাৰে বন্ধ হৈ গৈছিলে কিন্তু এতিয়া আকৌ আৰম্ভ হৈছে লাহে লাহে এইটো আমেৰিকাৰ কথাহে কৈ আছো এয়া কেইটামান আমেৰিকান গাড়ী বনোৱা কোম্পানী যেনেকে ফৰ্ড টাউৰাছ FB মানে এই তেওঁলোকে এইটো ইঞ্জিন বনাইছিলে গাড়ী 1993 পৰা 98 চনলৈকে এইবিলাকত মিথানল ইউজ কৰি পেলাই তেওঁলোকে বনাইছিলে গাড়ী ক্ৰাইসলাৰ ডজ স্পিৰিট প্লাইমাউথ এক্লেইম 1993 পৰা এক বছৰ চলালে আকৌ ক্ৰাইসলাৰে কনকৰ্ড ইণ্টাৰপেট নামৰ গাড়ীবিলাক বনাইছিল এক বছৰ চলালে এইবিলাক মিথানল FFB মানে ফ্লেক্সিবল ফুয়েল ভেহিকল তাৰমানে য'ত মিথানল ভৰাই দিব পৰা মানে মিথানল ব্লেন্ডেড ফুয়েলো ভৰাব পাৰি পেট্ৰলো ভৰাব পাৰি ডিজেলো ভৰাব পাৰি এনেকুৱা ধৰণৰ ফ্লেক্সিবল ফুয়েল ভেহিকল বনাইছিল তেওঁলোকে কেতিয়া বনাইছিলে তাৰ বৰ পৰিৱেশৰ অসুবিধা যে কৈছিলো তাৰ কাৰণে আচলতে মিথানলটো পানীত কমপ্লিটলি মিক্স হৈ যায় মানে সম্পূৰ্ণ মিক্স হোৱাৰ কাৰণে এই তেতিয়া অলপ কণ্ট্ৰল কৰাৰ অসুবিধা হৈছিল সেইটো কাৰণে এইটো বন্ধ হৈ গ'ল আৰু আমেৰিকাত গংগানৰ পৰা বনোৱা ইথানল প্ৰচলন কৰিবলৈ মিথানল বন্ধ কৰি দিয়া হৈছিল ইথানল মিশ্ৰিত ইন্ধনৰ দাম প্ৰাকৃতিক গেছৰ পৰা বনোৱা মিথানলতকৈ কম এতিয়া আমি এইখিনিতে কথা এটা কৈ থৈ যাওঁ মিথানলটো বন্ধ কৰি দিছিলে ইথানলটো চলাইছিলে কেলে মিথানলটো অকণমান পয়জনাছ মানে 10 মিলিলিটাৰ মিথানল খালে মানে মানুহ অন্ধ হৈ যায় একেবাৰে পাৰ্মানেণ্ট ব্লাইণ্ডনেছ মানে কমপ্লিট অন্ধ হৈ যাব 10 ml 10 মিলিলিটাৰ মিথানল যদি কেনেবাকৈ মুখত সোমায় বা মানুহৰ ভিতৰলৈ যায় আৰু 100 ml খালে ডেড মানে মৰি যায় সেইটো কাৰণে অকণমান পয়জনাছ হোৱাৰ কাৰণে এইটো বৰকে ইউজ হোৱা নাই যিহেতু চীন দেশত কিন্তু বৰ্তমান সময়ত মিথানল ব্যৱহাৰ কৰি যান বাহন চলোৱা সবাতোকৈ আগত তেওঁলোক আছে চীনৰ বজাৰত M5 M10 M মানে মিথানল ইয়াতে তাৰমানে 5% আৰু 95% তেনেকুৱা M10 M15 M85 আৰু M100 মিথানল গেছলিনৰ মিশ্ৰণ যান বাহন চলাবৰ বাবে উপলব্ধ হৈ আছে M15 গ্ৰেড আটাইতকৈ বেছি ব্যৱহৃত আৰু জনপ্ৰিয় কাৰণ ইয়াৰ দাম সাধাৰণ গেছলিনতকৈ 10% কম হৈ আছে এইটো চীনত খুব বেছিকৈ ইউজ হৈ আছে এতিয়া মিথানল তাৰ পৰা বহুত আহে আমাৰ কেতিয়াবা ফৰ্মালিন বনাবৰ কাৰণে আমাৰ কেতিয়াবা মিথানল প্লেণ্টটো যদি বন্ধ হৈ থাকে মানে কেতিয়াবা চাটডাউন লয় দুমাহমান কিবা কাম কৰিবৰ কাৰণে এতিয়া কিন্তু ফৰ্মালিন প্লেণ্টটো চলি থাকে ফৰ্মালিন প্লেণ্ট বনাবৰ কাৰণে মিথানল লাগে তো মিথানল যদি সেই চাইনাৰ পৰা সেই কলকাতা পৰ্টত আহি তাৰ পৰা লোৱা হয় বহুত বেছি তাহাঁতে বনাই আছে এইটো এটা গ্ৰাফ এইটো মই বনোৱা নাই এইটো আনিছোঁ 2019 চনত চীন দেশত মিথানল ইন্ধনৰ ব্যৱহাৰ সৰ্বমুঠ 5,698 মিলিয়ন মেট্ৰিক টন 19 চনতে মানে এক বছৰ ইমানখিনি মিথানল ইউজ কৰি আছে তেওঁলোকে ক'ত ইউজ কৰে বিভিন্ন কামত ইণ্ডাষ্ট্ৰিয়েল এতিয়া বইলাৰ বনাইছে বইলাৰত ইউজ কৰিছে কুকিং ষ্টভত ইউজ কৰিছে তাৰপিছতে মিথানল গেছলিন ব্লেন্ডিং কৰিবৰ কাৰণে মানে মিক্স কৰি পেলাই গাড়ী চলাইছে এইখিনি বিভিন্ন কামত তেওঁলোকে মিথানল ব্যৱহাৰ কৰি আছে ইউৰোপত 2023 চনত সৰ্বমুঠ
4 মিলিয়ন মেট্ৰিক টন ইথানল ব্যৱহাৰ কৰা হৈছে। তাৰে 15% গেছলিনৰ লগত মিশ্ৰণ কৰি যান বাহন চলোৱাত ব্যৱহাৰ কৰা হয়। আমাৰ দেশত এতিয়া ইথানল 15% ইতিমধ্যে পেট্ৰলৰ লগত মিশ্ৰণ কৰি ব্যৱহাৰ কৰিব পৰা হৈছে। ডিজেলৰ লগত মিশ্ৰণ কৰি যান বাহন চলোৱাৰ চেষ্টা চলি আছে। ডিজেলৰ লগত অকণমান এতিয়া বস্তুটো মানে ব্যৱহাৰিকভাৱে অহা নাই, কিন্তু অলৰেডি পেট্ৰলৰ লগত আহিলে। তিনিচুকীয়াত পেট্ৰলৰ লগত অলৰেডি মানে ইতিমধ্যে এইটো আনুষ্ঠানিকভাৱে উদ্ঘাটন হৈ গৈছে তেল ডিপু। এতিয়া কিন্তু ডিজেলৰ অকণমান মানে সমস্যা এটা দেখা দি আছে। NIL তাতো সেই সমস্যাবিলাক মানে হেৰি কৰিবৰ কাৰণে কাম চলি আছে। ভাৰতীয় ৰেল বিভাগে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ সহায়ত এইখিনি নাহিলে এইটো এটা মানে মোৰ মনত আছে, এইটো ধৰিব পৰা নাই। এই অলৰেডি চলিছে মানে আপোনাৰ জেগাটোৰ নামটো মই পাহৰি গৈছোঁ। অন্ধ্ৰপ্ৰদেশৰ ফালে অলৰেডি ইথানল ডিজেল মিক্স কৰি ৰেলগাড়ী চলোৱা হৈছে। 2023 চনৰ নৱেম্বৰ মাহত MD-15 মানে মিথানল ডিজেল 15 ইন্ধন তৈয়াৰ কৰি ৰেল ইঞ্জিন চলোৱাৰ পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে। এইটো নিউজটো মই জাষ্ট কাটি পেলাই ইয়াত দিছোঁ। তিনিচুকীয়াত যিটো আমাৰ হেৰি কৰিছিলে ইণ্ডিয়ান অইল ৰোল আউট ব্ৰেণ্ড নিউ M15 পেট্ৰল তিনিচুকীয়া, সেইটো আৰম্ভ কৰোঁতে ময়ো গৈছিলোঁ। ডিগবৈৰ যিটো IOCL তাতে তেওঁলোকে আমাৰ পৰা মিথানল ল'বৰ কাৰণে আমাক মাতিছিলে। আমাক কেইজনমান গৈছিলোঁ তাতে। তেওঁলোকে আজি 2021 চনতে মাতি পেলাই আমাক মানে তেওঁলোকৰ লগত এখন ডাঙৰ কনফাৰেঞ্চৰ মিটিং হৈছে। গোটেই দিনটো কেনেকৈ তেওঁলোকে লৈ পেলাই হেণ্ডেলিং কেনেকৈ কৰিব, ক'ত ৰাখিব, কাৰণ তেওঁলোকে অইলখিনিহে ইউজ কৰি আছে, মিথানলখিনি ইমান তেওঁলোকৰ, গতিকে আমি গোটেইখিনি দেখুৱাই থৈ আহিছিলোঁ আৰু তেওঁলোকে আমাৰ পৰা নিলে এয়া কৰি আছে। গতিকে মই এইখিনি কথা এইকাৰণে কৈ আছোঁ, তাৰমানে আমি অকল এনেকৈ আমি কথা পাতিছোঁ তোমালোকৰ লগত আজি বহি পেলাই এই ৰুমটোত বহি পেলাই আমি কথা পাতি আছোঁ পৰিৱেশৰ পৰা, কিন্তু তাত কাম কি কৰি আছোঁ সেইখিনিকে অকণমান আভাস দি আছোঁ। ইয়াতে কাম কৰিছে নে নাই, হৈছে নে নাই, আচলতে আমি কথাইহে পাতি আছোঁ নেকি, সেইকাৰণে এইখিনি কথা প্ৰেক্টিকেলি আভাস দিয়া হৈছে। এতিয়া নীতি আয়োগে LPGৰ লগত মই যে কৈছিলোঁ DME ডাইমিথাইল ইথাৰ ৰন্ধন গেছৰ লগত চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ পৰিকল্পনা হাতত লৈছে, যাৰ ফলত একোটা গেছৰ চিলিণ্ডাৰৰ দাম 100 টকাকৈ কমি যাব। লগতে আমাৰ বছৰি 6,000 কোটি টকা ৰাহি হ'ব বুলি বিবেচিত হৈছে। সেইকাৰণে DME প্লেনটো বঢ়াবৰ কাৰণে APLক জোৰ দিছে। এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিছে, ইণ্ডাষ্ট্ৰিৰ পৰা। তাৰোপৰি মিথানল প্ৰস্তুতকৰণ, ব্যৱহাৰ আৰু বিতৰণৰ বাবে কমেও 50 লাখ নতুন কৰ্মসংস্থাপন উৎপন্ন হোৱাৰ সদৰি কৰিছে। তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো ভাল খবৰ। ইঞ্জিনিয়াৰিঙৰ বা কেমিষ্ট্ৰি ছাত্ৰ ছাত্ৰী বা এনি চায়েন্সৰ তোমালোকৰ কাৰণে এইটো ভাল খবৰ। ফুয়েল চেলত কেনেকৈ ইউজ হয় মিথানল? ফুয়েল চেলত আমি ফুয়েল চেল মানে যি ইলেক্ট্ৰিক প্ৰডাকশ্যন দিয়ে। ইলেক্ট্ৰিক প্ৰডাকশ্যন দিবৰ কাৰণে আমাক কি লাগে? ইলেক্ট্ৰন লাগে। এই ইলেক্ট্ৰনটো মিথানলটো ভাঙি পেলাই এই কেথডৰ এনড ইউজ কৰি সেই ইলেক্ট্ৰন এটা পোৱা গৈছে। তেনেকৈ আমি এতিয়া ফুয়েল চেল, আমিও মিথানল ফুয়েল চেল দি আছোঁ আমাৰ APLৰ পৰা। এটা জাৰ্মান কোম্পানীৰ পৰা ফুয়েল চেল, আমাৰ ইয়াত ইণ্ডিয়াত এতিয়ালৈকে ফুয়েল চেল বনোৱা নাই কোনো। জাৰ্মান কোম্পানী MC টেকনলজি বুলি কয়, তেওঁলোকে ফুয়েল চেল বনাইছে। আৰু আমাৰ এই ইণ্ডিয়াৰে দুজন তিনিজনমান ৰিটায়াৰ্ড আৰ্মি অফিচাৰে এটা কোম্পানী খুলিছে। তেওঁলোকে সেই কোম্পানীটোৱে সেই MC টেকনলজিৰ পৰা ফুয়েল চেলটো আনি ইয়াতে আমাক, তেওঁলোকে ক'ত কৰি আছে আকৌ কামটো? তেওঁলোকে কৰি আছে লাডাখলৈ নিয়ে। লাডাখলৈ লৈ যায় ফুয়েল চেলবিলাক। তাতে মানে যিবিলাক বৰ্ডাৰ চিকিউৰিটি মানুহ আছে, ফ'ৰ্চৰ তাত মিলিটাৰী কেম্পবিলাক আছে, তাতে ফুয়েল চেল দিয়া হৈছে। কিয়? তেওঁলোকক তাতে মানে পেট্ৰল ডিজেল ইমান ভালকৈ কাম নকৰে আৰু ইলেক্ট্ৰিচিটি নাই। গতিকে বহুত বস্তু ৰাডাৰ চাডাৰবিলাক চাৰ্জ কৰিবৰ কাৰণে, নিজৰ ফোন চাৰ্জ কৰা বা কিবা কানেকশ্যনৰ কাৰণে ফুয়েল চেল তালৈ কৰি লৈ যায়। আৰু তেওঁলোকে কি কৰিছিলে, প্ৰথমতে ইয়াত এই ফুয়েল চেলটোত ব্যৱহাৰ কৰিবৰ কাৰণে যিটো মিথানল লাগে,
সেই মিথানলটো খুব বেছি পিয়ৰ হ'ব লাগে, সেইটো আমাৰ ইয়াত নাছিলে। সেইকাৰণে তেওঁলোকে এইটো ছিংগাপুৰৰ পৰা কিনি আনে, বহুত বেছি দাম হৈ যায়। লাষ্টত তেওঁলোকে দেখিলে এইটো তাত মেচিনটো কিনিছে জাৰ্মানৰ পৰা, মিথানল কিনিছে ছিংগাপুৰৰ পৰা। ছিংগাপুৰ ইয়াতে কিবা এটা কৰিব পাৰে নেকি চালে, গোটেই ইণ্ডিয়াখন চালে মিথানল পায় নেকি ক'ৰবাত, কোনে কোনে বনাই আছে। লাষ্টত আমাৰ তাত পালেহি, আমাৰ তাত পাই পেলাই সেই মিথানলটো তেওঁলোকক উপযোগী হোৱাকৈ আমি ঠিক ঠাক কৰি দিলোঁ। এতিয়া আমাৰ তাৰপৰা নিবলৈ ধৰিছে ফুয়েল চেলৰ কাৰণে। এইটোৱে হৈছে আমাৰ 500 TPD প্ৰকল্প, TPD মানে টন পাৰ ডে। এনিৱে ইয়াতো আমি নেচাৰেল গেছৰ পৰাহে কিন্তু মিথানল বনাই আছোঁ দেই। এইটো আমি একো পৰিৱেশ মানে প্ৰদূষণ চিন্তা কৰি কৰা নাই, এইটো নেচাৰেল গেছ তলৰ পৰা আনি পেলাই ওপৰত কাৰ্বনটো এৰি আছোঁ ইমান কৰি। যিয়ে নহওক এতিয়া কৰি আছোঁ, লাহে লাহে হ'বগৈ। এইটোত কেনেকৈ মানে মই এইটো ৰিয়েকশ্যনটো দেখুৱাই দিছোঁ, কেনেকৈ বনোৱা হয়। নেচাৰেল গেছত মিথেন থাকে, তাৰ লগত পানীৰ লগত মিক্স কৰি পেলাই নিকেল কেটেলিষ্টৰ সহায়ত আমি চিন্থেচিছ গেছ বনাওঁ। চিন্থেচিছ গেছ মানে সংশ্লেষণ গেছ বুলি কোৱা হয়। তাতে আকৌ কপাৰ অক্সাইড, জিংক অক্সাইড, এলুমিনা অক্সাইড এইবিলাকৰ কেটেলিষ্ট ইউজ কৰাৰ পিছত মিথানল পোৱা গৈছে আমাৰ তাতে। এতিয়া মিথানল প্ৰস্তুতি আন কিছুমান উৎস, এইখিনি উৎসৰ পৰা কৰিলে আমি আচল যিটো আমাৰ পৰিৱেশৰ কাৰণে যিটো আমাৰ সুবিধা হ'ব সেইখিনি পাম, যিটো সেউজ মিথানল বুলি কোৱা হৈছে। তাৰ হৈছে পৌৰ নিগমৰ আৱৰ্জনাৰ পৰা, কৃষিকাৰ্যৰ পেলনীয়া অংশ, জীৱ মাছ মানে যিটো বায়'মাছ বুলি কয়, জীৱভৰ আদি এই উৎসসমূহৰ পৰা প্ৰস্তুত কৰা মিথানল অক্ষম আৰু ইয়াকে সেউজ মিথানল বুলি অভিহিত কৰা হৈছে। সেউজ মিথানল মানে গ্ৰীণ মিথানল দেই। ইয়াতো মানে কেলে হৈছে, এইটো তলৰ পৰা নাই এটা কাৰ্বনটো, ওপৰত অলৰেডি থকা কাৰ্বনতে আমি কনভাৰ্ট কৰিছোঁ, মানে চেঞ্জ কৰিছোঁ, নহয় এইটো অলৰেডি আমাৰ পৰিৱেশতে আছে, তাৰ পৰা আমি খালি সলনি কৰিছোঁ। গতিকে নতুন কাৰ্বন আমি তলৰ পৰা আনি পেলাই বায়ুমণ্ডলত দিয়াহি নাই। তাৰোপৰি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ কৰি আৰু পানী ইলেক্ট্ৰলাইচিছ কৰি পেলাই হাইড্ৰজেন উলিয়াই দুয়োটাৰ মাজত বিক্ৰিয়া ঘটাইও মিথানল প্ৰস্তুত কৰিব পাৰি। এইটো বৰ ডাঙৰ কথা। সেইটো আমাৰ যিহেতু অলৰেডি বহুতখিনি কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ, মই অলৰেডি ক'লোঁ 60 বছৰত 100 ppm কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈছে। 2060 পৰা 2020 চনলৈকে যিটো আপুনি পৰিসংখ্যা চাব, পুৰা 100 ppm পাৰ্টছ পাৰ মিলিয়ন কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈছে। গতিকে আমি সেইখিনি এতিয়া কমাব লাগে। কমাবৰ কাৰণে এইবিলাক প্ৰচেষ্টা মানুহে হাতত লৈছে। কাৰ্বন ডাই অক্সাইডটো কেপচাৰ কৰিছে, কৰি পেলাই তাক হাইড্ৰজেন লাগিব বুলি কৈছিলোঁ মই, এই যে বিক্ৰিয়াটো কৈছিলোঁ এইমাত্ৰ, এই যে হাইড্ৰজেনটো লাগিব, এইটো CO2 হাইড্ৰজেন। এই হাইড্ৰজেনটো ক'ৰ পৰা আনিছে? পানীৰ ইলেক্ট্ৰলাইচিছ কৰি পেলাই, পানীত H2O আছে নহয়, তাৰ পৰা হাইড্ৰজেন অক্সিজেন সেই যে ইলেক্ট্ৰলাইচিছ কৰি পেলাই যিটো আনিছে, এইটো এটা অলৰেডি এটা পাইলট প্লেণ্টৰ মিথানল প্ৰস্তুত অলৰেডি হৈ গ'ল। এইটো হৈ আছে ক'ত? মধ্যপ্ৰদেশত হৈ গ'ল। ইয়াক ইলেক্ট্ৰমিথানল বা মিথানল বুলি অভিহিত কৰা হৈছে। যিহেতু মিথানলৰ ব্যৱহাৰে পৰিৱেশত কোনো অতিৰিক্ত কাৰ্বনৰ সংযোজন নকৰে, সেয়ে বৰ্তমান বহুতো দেশৰ লগতে ভাৰততো ইয়াৰ কেইবাটাও নতুন উদ্যোগ নিৰ্মাণ কৰি থকা হৈছে। এইটো ক'ত পৃথিৱীৰ ক'ত সেউজ মিথানল বনোৱা হৈছে, এইখিনি এটা এটা স্পট দেখুওৱা হৈছে। আৰু আমাৰ ইণ্ডিয়াত 4টা বনি আছে, এতিয়ালৈকে বনাই অলৰেডি চিংৰৌলিত হৈ গ'ল, 2023-24 পৰাই হৈ গ'ল। এটা পাইলট প্লেন চলি আছে, কিন্তু তাৰ ডাঙৰটো বনি আছে বিশাখাপট্টনমত। গতিকে খুব সোনকালে চাকৰি বহুতখিনি ওলাব ইণ্ডাষ্ট্ৰীত। এইটো ভাৰতবৰ্ষত বৰ্তমান নিৰ্মাণ কৰি থকা সেউজ মিথানল আৰু মিথানলৰ উদ্যোগ। এক নম্বৰ মই যে এতিয়া ক'লো, NTPC নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যনৰ বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি আৰু পানী ইলেক্ট্ৰলাইচিছ কৰি 10 টন প্ৰতিদিনে মিথানল প্ৰস্তুতিৰ পাইলট প্ৰকল্প মধ্যপ্ৰদেশৰ চিংৰৌলীত ইতিমধ্যে আৰম্ভ হৈছে। 99.9% মানে 99.9% মিথানল প্ৰস্তুত কৰা বিশ্বৰ ভিতৰতে এইটো প্ৰথম প্ৰকল্প, ফাৰ্ষ্ট মিথানল বনোৱা প্ৰকল্প। ইয়াৰ আচল উদ্যোগটো হ'ব বিশাখাপট্টনমত। গুজৰাটৰ বদোদৰাত NTPC আৰু গুজৰাট এলকেলিজ এণ্ড কেমিকেলছ লিমিটেডৰ যৌথ প্ৰচেষ্টাত 75 মেট্ৰিক টন প্ৰতিদিন ক্ষমতা সম্পন্ন সেউজ মিথানল প্ৰকল্প 2028 চনৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উৰিষ্যাৰ ৰায়গড়ত ৰিনিউ পাৱাৰ নামৰ কোম্পানীৰ দ্বাৰা সেউজ মিথানল, হাইড্ৰজেন আৰু এমনিয়া প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে, যিটো 1929 চনৰ পৰা আৰম্ভ হোৱাৰ আমি সম্ভাৱনা দেখি আছোঁ। উৰিষ্যাৰ এই মালকানগিৰিটো ৰিনিউ পাৱাৰৰ দ্বাৰাই আৰু এটি সেউজ মিথানল প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে। 2030 চনৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা থকা এই প্ৰকল্পৰ ক্ষমতা 1300 টন প্ৰতিদিন।
চ' এইখিনি কাম তাৰমানে কৰি থকা হৈছে, এইখিনি কাম কৰি থকা হৈছে, যিহেতু আমাক এতিয়া কাৰ্বন ডাই অক্সাইড মতে অলৰেডি কৰোঁ কি কৰি আছোঁ আমি, তাতে মই এটা আভাস দিয়া হ'ল। এতিয়া তাৰমানে কি হৈছে, আমি এইখিনি কমাবৰ কাৰণে বিভিন্ন আজিকালি বহনক্ষম শক্তিৰ উৎস বহুত ওলোৱা হৈছে, যেনে চ'লাৰ পাৱাৰ, সৌৰশক্তি, বতাহৰ শক্তি, য'ৰ পৰা ইলেক্ট্ৰিচিটি, এইবিলাক এইখিনি কৰাৰ উপৰিও মিথানলেও মিথানলেও নিজকে এটা বহনক্ষম শক্তিৰ বাহক বুলি কোৱা হৈছে। যাতে মই উৎস বুলি কোৱা নাই, যিহেতু অলৰেডি এইটো মানে নেচাৰেল গেছৰ পৰা বনোৱা হৈছে, যে সেইকাৰণে বাহক বুলি কোৱা হৈছে, শক্তি বহন কৰিব। সেয়ে ইয়াক বহনক্ষম শক্তিৰ উৎস মানে বাহক হিচাপে মিথানলক আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। এই যিহেতু মই মিথানল ইণ্ডাষ্ট্ৰীত কাম কৰি আছোঁ, গতিকে এই মই তোমালোকৰ আগত ক'লোঁ। ধন্যবাদ শুনাৰ কাৰণে। So it can absorb moisture from water, from air easily, and it can dilute the fuel. So how can we overcome this problem? Dilute the fuel. Yes, sir. No, that is কিন্তু ইমানো হাইড্ৰস্কোপিক নহয় যে তোমাৰ ফুয়েলটো মানে গোটেইখন পানী হৈ যাব। তুমি ধৰা বনোৱাৰ কেইদিনমানৰ পিছতেতো ইউজ কৰিবা। তুমি অসমীয়া জানা নে? Yes, sir. Yes. ইংলিছত সোধাৰ কাৰণে মই কৰিলোঁ অসমীয়া জানা নাই। যিহেতু আমি অসমীয়াৰ হেৰি পাতিছোঁ, গতিকে অসমীয়াতে আনচাৰ দিছোঁ মই। সেইটো তাৰমানে হাইড্ৰস্কোপিক প্ৰপাৰ্টি তোমাৰ এনেকুৱাও নহয় যে একদম তুমি খুলিছা 50% ৱাটাৰ লৈ ল'ব, এনেকুৱা নহয়। হা, যিহেতু মিথানল ভালকে থ'লে মানে 3 বছৰ থাকেই চেল্ফ লাইফ, একো নোহোৱাকৈ থাকে। গতিকে এনেকুৱা নহয় যে হাইড্ৰস্কোপিক বহুত বেছিকৈ মানে তোমাৰ লৈ ল'ব, এইটো কৰা হ'ব। আৰু এইটো তোমাৰ মিথানলৰ লগত ব্লেণ্ডিং কৰি পেলাই কৰা হৈছে। আৰু সেইদৰে ইঞ্জিনবিলাকো বনোৱা হৈছেতো, পানী মানে মিথানল ইউজ কৰিব পৰাকৈ ধুনীয়াকৈ তেনেকৈ বনোৱা হৈছে। গতিকে ইমান প্ৰব্লেম নহয়। আৰু তুমি আজি মিথানল বনালোঁ, তুমি 4 বছৰ থৈ নিদিয়া, তুমি 1 বছৰতে শেষ কৰি গুচি যায় সাধাৰণতে, নহয় জানো? গতিকে 1 বছৰত যিমানখিনি পানী মইশ্চাৰ এবজৰ্ব কৰে, সিমানখিনি একো প্ৰব্লেম নহয়। Sir, মোৰ এটা কথা সুধিবলগীয়া আছিলে। হয়তো ইয়াৰ বাহিৰৰ হ'ব পাৰে, আমাৰ মাৰ্কেটত মানে এটা পাৱাৰ পেট্ৰল বুলি এটা বস্তু চলি থাকে। পাৱাৰ পেট্ৰল, তাৰ মানে মাইলেজটো বাকীবিলাক এতিয়া E20 চলি আছে, সেইটোকে অকণমান বেছি। সেইটোৰ মানে আমাৰ এনভাইৰনমেণ্টৰ ওপৰত কি ইফেক্ট পৰিব, বা সেইটো আমি কেনেদৰে বা প্ৰস্তুত কৰিব পাৰোঁ, সেইটো ওপৰত জানিব বিচাৰিছোঁ। পাৱাৰ পেট্ৰলটো মই শুনা নাই, কি বাৰু? মানে মাইলেজটো অকণ বাঢ়ি যায় বুলি কোৱা নাই? অলপমান দামটো বেছি আৰু দামটো অলপ বেছি, দামটো অকণমান বেছি থাকে। কিবা মাইলেজ বঢ়াবৰ কাৰণে কিবা এটা মানে এড কৰি দিছে। তেতিয়া সেইটো মই সেইটো কি এড কৰিছে সেইটো সুধিব লাগিব, অকণমান চালেহে গম পাম দেই। এতিয়া মাইলেজটো বঢ়াইছে, তাৰমানে তেওঁলোকে সেইটো হয়তো তেওঁৰ হেৰি এটা স্মুথনেছ এটা বঢ়াই আছে, কিবা এটা এড কৰিছে আৰু। ইথানল টেকনলজিটোৱে এক্সপেক্ট আছে এতিয়া এনেকুৱা ইঞ্জিনবোৰ বেয়া হৈ যায় বুলি কৈছে। অকণমান আগলৈ আহি যাওঁ। বেয়া হৈ যায় এটা ওলাইছিলে মানে অলপ আগতে। হেল্ল' ইথানল ব্লেণ্ডিঙৰ যিটো ওলাইছিলে আপোনাৰ, সেইটোত মানে পুৰণা ইঞ্জিনবোৰ বেয়া হৈ যায় বুলি কিবা এটা ওলাইছে মানে। ইথানল নে মিথানল? ইথানল ব্লেণ্ডিঙত পুৰণা ইঞ্জিনবিলাক বেয়া হৈছে বুলি ওলাইছে। সেইকাৰণে যিহেতু ইথানলটো মিক্স হয়, পানীত মিক্স হয়, নহয় জানো? যিহেতু এইটো সোমাই দিয়ক কাৰ্বহাইড্ৰেট, পানী সোমাব, জাম লাগি যাব। সেইকাৰণে FFB বুলি যে কৈছোঁ, ফ্লেক্সিবল ফুয়েল ফ্লেক্সিবল ভেহিকল ইঞ্জিন নহয়।
সেইকাৰণে সেইটো ইঞ্জিনটো মডিফিকেশ্যন কৰা হ'ব, এনেকৈ তেনেকৈ নহ'ব। এতিয়া আমাৰ যিটো ডিজেল পেট্ৰল কমপ্লিটলি এক্সক্লুচিভ ডিজেল পেট্ৰল 100% চলি থাকে, তাত যদি মিথানল পটককৈ ভৰাই দিয়া আমাৰ তেতিয়া দিগদাৰ আছে অলপ। কিন্তু এটা কথা, কিন্তু তাতে কিছুমান এডিটিভ ইউজ কৰা হৈছে, সেইটোকে মানে সেইটোৱে ৰিচাৰ্চটো চলি আছে। কিছুমান এডিটিভ মানে এড কৰি পেলাই যাতে সেইটো নহয়, সেইটো বস্তুটো যাতে গুচি যায়, তেনেকুৱাকৈ মানে যাতে তাত পানীটো ৰখি নাযায়, সেনেকুৱা এটা হেৰি কৰি আছে, চলি আছে। সেইটো অকণমান মডিফিকেশ্যন লাগিব কৰিবলৈ, লাগিব অলপমান টাইম, অলপ লাগিব। কিন্তু এইটো নৰ্মেলি ফেক্টৰীবিলাকতে এডিটিভ এটা ইউজ কৰা যায়, আজিকালি ইউজ কৰিছে। য'ত ইথানল বা ইথানল ব্লেণ্ডিং হৈ আছে তাতে কৰা হৈছে এডিটিভ এটা, যিটো আমাৰ ইঞ্জিনটো ডিজাইন নকৰে নহয়, এণ্টি কৰেচিভ ৰিয়েজেণ্ট বুলি কয়, কিছুমান আছে কিবা। এইবিলাকত প্ৰব্লেম নাই, যদি যিটো বস্তু মাৰ্কেটলৈ আহি গ'ল সেইটো ভৰালে একো প্ৰব্লেম নাই। এইটো বহুত চাই চিতিয়ে মাৰ্কেটত এৰি দিয়া হৈছে। Actually, ethanol blending কৰাৰ পিছত there are numerous reports that the engine wear and tear or the তাৰ যিটো হেৰি mileage has to some extent come down. Wear and tear has certainly affected. The government of India has certainly boldly কৈ আছে, but then probably NITI Aayog in one of their earlier reports they probably agreed to that probably methanol আমি যিটো এতিয়া কৰি আছে সেইটোৱে কিন্তু মানে যিবিলাক earlier vehicles which are not compatible with the methanol, probably they have some problem. সেইটো হয়, সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এগ্ৰি কৰা নাই, কিন্তু প্ৰব্লেম অলপমান আছে। আমি মানে ধৰক মিথানল বায়োফুয়েল কৈ আছো, কিন্তু অলপমান প্ৰব্লেম আছে। এইটো তেতিয়াহ'লে the engine has to be modified. Somehow, yeah. ট্যাক্সি ভেহিকল যিবিলাক আমি কথা কৈছো এতিয়া হ'ব লাগে, কিন্তু আমি নকৰাকে আমি আচলতে মিথানলটো ইন্ট্ৰোডিউচ কৰি দিলো। এইটো চাইনাই এইটো কৰি আছে, আমি সেইফালে দেখি পেলাই হয়তো কৰি দিলো, প্ৰব্লেম আহিছে, হয়তো এইখিনি অভাৰকাম কৰা হ'ব। আৰু আচল গ'লটো হৈছে কি, আমাৰ কথাটো এইটোৱে, কাৰ্বনটো কমাব লাগে, কাৰ্বন ডাই অক্সাইড গ্ৰীণ হাউচটো কমাব লাগে, গেছটো। আৰু খুব সম্ভৱ কেলৰিফিক প্ৰব্লেম আছে, কেলৰিফিকটো এনেও কমেই নহয়, কমেই, গতিকে মাইলেজটো কমিবই। 2 নম্বৰ, পানী যিমানখিনি প্ৰডাকশ্যন হ'ব সেই পানীটোৰ কাৰণে ইঞ্জিনটোৰ গোটেই চিষ্টেমটো কম্পিউটাৰ এক্সেক্টলি সেইটো পামৰে ধৰিব পাৰে অকণমান ক'ৰবাত প্ৰব্লেম। সেইটো প্ৰব্লেম। আজিকালি আমি চাওঁ যদি আগত গৈ থকা গাড়ীখনৰ পৰা যথেষ্ট পানী চাইডে ওলাই যায়, আপুনি দেখিব টুকটুককৈ পৰি গৈ থকা দেখা যায়। গতিকে এইটো প্ৰব্লেম কিছুমান আছে, এইখিনি অভাৰকাম কৰি আছে। আচলতে ইমান এটা মানে কমপ্লিটলি হেৰি হোৱা নাই, বস্তুটো 100% ছাকচেছফুল হোৱা নাই, কিন্তু কৰিবগৈ লাগিব, উপায় নাই নহয় আমাৰ। আমি কাৰ্বন ডাই অক্সাইড কমাবই লাগিব, নহ'লে আৰু 2 ডিগ্ৰী যদি 60 ডিগ্ৰী যদি চেণ্টিগ্ৰেড যাবলৈ হয়, এতিয়া 40 কেতিয়াবা 48 আহি যায় আমাৰ টেম্পাৰেচাৰ। চিচিলিটো আমি থাকিব নোৱাৰিম নহয়। হ'ব, আৰু আছিলে নেকি কুৱেশ্যন? হ'ব, থেংক ইউ, ধন্যবাদ দেই আপোনালোকৰ মনোযোগৰ। মাননীয় অধ্যক্ষ মহোদয়ৰ অনুমতি মৰ্মে মই পাছৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ মাজত যিহেতু উপস্থিত হৈছেহি ডক্টৰ ৰূপম কটকী ছাৰ আৰু ডক্টৰ শশাংক শেখৰ বৰকটকী ছাৰ, গতিকে তেওঁলোকৰ পৰিচয় মই সংক্ষেপে দাঙি ধৰিব বিচাৰিছোঁ। পোনপ্ৰথমেই মই ডক্টৰ ৰূপম কটকী ছাৰৰ কথা ক'বলৈ ওলাইছোঁ। তেখেত ডক্টৰ ৰূপম কটকী ছাৰ ভাৰতৰ অসমত অৱস্থিত তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ এগৰাকী সুপৰিচিত অধ্যাপক, য'ত তেওঁ IQAC-ৰ বিভাগীয় মুৰব্বী আৰু সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰা তেখেতে আমেৰিকাৰ ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্চিটিত পোষ্ট ডক্টৰেট গৱেষণা সম্পূৰ্ণ কৰে। ডক্টৰ কটকীৰ গৱেষণাই জৈৱ বস্তু আৰু জৈৱ আৱৰ্জনাক জৈৱ ইন্ধন, জৈৱ চৰ আৰু জৈৱ ৰাসায়নিক পদাৰ্থলৈ তাপ ৰাসায়নিক ৰূপান্তৰক সামৰি লৈছে, য'ত বহনক্ষম শক্তি সমাধান আৰু পৰিৱেশ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ডক্টৰ কটকীয়ে 150তকৈও অধিক পিয়াৰ ৰিভিউ জাৰ্নেল প্ৰতিবেদন, বহল সংখ্যক গ্ৰন্থাংশ আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বক্তব্য আগবঢ়াই অহা এক বিশ্বস্ত বিজ্ঞানী।
তেওঁ এলচিভিয়াৰ আৰু স্প্ৰিঙাৰৰ দৰে প্ৰতিষ্ঠিত প্ৰকাশকৰে জাৰ্নেলৰ বিশেষ সংখ্যাসমূহৰ সম্পাদনাত অংশগ্ৰহণ কৰিছে। তেওঁৰ নেতৃত্বত বিভিন্ন চৰকাৰী আৰু বাণিজ্যিক আঁচনি প্ৰধান গৱেষক হিচাপে কৰ্মৰত, যেনে ইণ্ডো ইউৰোপীয়ান সহযোগ প্ৰকল্প আৰু একাধিক বহনক্ষম দ্ৰব্য শক্তিৰ পদক্ষেপ। ডক্টৰ কটকী ছাৰে দেশীয় আৰু আন্তৰ্জাতিক মঞ্চত উৎকৃষ্ট গৱেষণা পত্ৰ আৰু পোষ্টাৰৰ বাবে বহু বঁটা লাভ কৰিছে। তেওঁ বৈজ্ঞানিক কমিটি আৰু উপদেষ্টা পেনেলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ডক্টৰেট ছাত্ৰ-ছাত্ৰীসকলক পথ প্ৰদৰ্শন কৰে। তেওঁৰ কামে উন্নত জৈৱ শক্তি প্ৰযুক্তি, কাৰ্বন নিষ্কাশন আৰু জৈৱ আৱৰ্জনাৰ মূল্যায়ন, বিশ্বজুৰি নীতি আৰু পদ্ধতিসমূহক প্ৰভাৱিত কৰিছে। তেওঁ জৈৱ সম্পদ ব্যৱহাৰত নতুনত্ব আৰু স্থায়ী বিকাশৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আহকচোন তেখেতক আমি সম্বৰ্ধনা জনাওঁ আৰু লগতে তেখেতক মঞ্চলৈ নিমন্ত্ৰিত কৰিছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাবলৈ আমাৰ অধ্যাপক মহোদয় ডক্টৰ নৱজ্যোতি শইকীয়া ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মাজত উপস্থিত হৈছে ডক্টৰ শশাংকৰ শেখৰ বৰকটকী ছাৰ। তেখেতৰ বিষয়েও মই সংক্ষেপে দুআষাৰমান ক'ব খুজিছোঁ। ডক্টৰ শশাংক শেখৰ বৰকটকী ছাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় অসমৰ সহকাৰী অধ্যাপক আৰু পৰামৰ্শদাতা। তেওঁ এজন শৈক্ষিক আৰু বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সজাগতাৰ প্ৰতি দায়বদ্ধ এজন সক্ৰিয় পৰিৱেশবিদ হিচাপে স্বীকৃতি লাভ কৰিছে। 268টা উদ্ধৃতিৰে গুগল স্কলাৰত উপলব্ধ তেওঁৰ গৱেষণাই জৈৱ বিঘ্নিত পলিমেৰিক ফেন, তাপীয় অৱক্ষয় আৰু পৰিৱেশ বন্ধুত্বপূৰ্ণ পদাৰ্থ বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ডক্টৰ বৰকটকী ছাৰে অসমত বিভিন্ন পদক্ষেপৰ জৰিয়তে পৰিৱেশ শিক্ষা আৰু সজাগতা বৃদ্ধিত অৰিহণা যোগাইছে। এজন পৰিৱেশ কৰ্মী হিচাপে তেওঁ সংৰক্ষণ, আৱৰ্জনা ব্যৱস্থাপনা আৰু সেউজ প্ৰযুক্তিৰ প্ৰসাৰৰ বাবে সম্প্ৰদায়ৰ সৈতে জড়িত হয়। প্ৰায়ে পৰিৱেশ বহনক্ষমতাৰ ওপৰত স্থানীয় অভিযানত অংশগ্ৰহণ কৰে। তেওঁৰ কামে কঠোৰ শৈক্ষিক গৱেষণাক তৃণমূল পৰ্যায়ৰ সক্ৰিয়তাৰ সৈতে একত্ৰিত কৰে। অঞ্চলটোৰ বাবে নিৰ্দিষ্ট জলবায়ু আৰু পৰিৱেশগত প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰে। শিক্ষা আৰু পৰিৱেশৰ পোষকতাত নিজৰ দ্বৈত ভূমিকাৰ জৰিয়তে ডক্টৰ বৰকটকী ছাৰে বৈজ্ঞানিক অনুসন্ধান আৰু সামাজিক দায়বদ্ধতাৰ সংস্কৃতি গঢ়ি তুলিছে। বিজ্ঞান আৰু সমাজ দুয়োটা দিশতে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বহুলভাৱে সন্মান কৰা হয়। তেওঁৰ বৈজ্ঞানিক আৰু সমাজৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ব্যাপকভাৱে সন্মানিত। এই সন্মানিত ব্যক্তিজনক আমি সম্বৰ্ধনা জনাবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু লগতে তেখেতক সম্বৰ্ধনা জনাবলৈ সত্যব্ৰত গগৈ ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। শেখৰ বৰকটকী BISG-টো ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড, অসমীয়াত ক'বলৈ গ'লে ভাৰতীয় মানৱ সংস্থা। তো তাতে তেখেতে যোগদান কৰিছে জাষ্ট 20 দিন আগত। সেইটো আমি ক্ষমপ্ৰাৰ্থীক আমি দিয়াত কৰিছে। যি কি নহওক মই তেখেতক আমাৰ ইয়ালৈ আদৰণি জনাইছোঁ। ধন্যবাদ ছাৰ। ইমানতেই সম্বৰ্ধনা অনুষ্ঠান সমাপ্তি ঘটিছে। ইয়াৰ পাছতেই পাছৰ কাৰ্যসূচী অব্যাহত ৰাখিবলৈ মই অধ্যক্ষ মহোদয়ক আহ্বান জনালোঁ। ধন্যবাদ। আমি আৰু দেৰি নকৰি পলম নকৰি আমাৰ নেক্সট কিনোট স্পীকাৰ ডক্টৰ ৰূপম কটকী ছাৰক মই অনুৰোধ জনাম যে তেখেতৰ বক্তৃতাটো আৰম্ভ কৰক। ছাৰ প্লিজ।
দিব্যন আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ আমাক ইয়ালৈ আজি মাতি অনাৰ বাবে আৰু দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। আৰু ধন্যবাদ জনাব খুজিম এই মাত্ৰ ঘোষিকাগৰাকী বৰ ইমান সুন্দৰ স্পষ্ট আৰু খুব ভাল উচ্চাৰণেৰে ইমান সুন্দৰকৈ কথাখিনি কৈছে, বৰ ভাল লাগে। বৰ দীঘলীয়া হেৰি দিছে বাৰু, শুনি থাকিবলৈ বৰ লাজ লগা হয় নিজৰ কথা এনেকৈ শুনি থাকিবলৈ, কিন্তু মই বৰ ভাল লাগিছে ইমান স্পষ্ট আৰু বৰ সুন্দৰ উচ্চাৰণেৰে যিমানখিনি কথা কৈছে বৰ ভাল লাগিছে। অসমীয়াত ইমান সুন্দৰ স্পষ্ট উচ্চাৰণেৰে শুনিলে বৰ ভাল লাগে। ধন্যবাদ ঘোষিকাগৰাকীলৈ। আজি যিটো বিষয় লৈ পেলাই মই আপোনালোকৰ আগত দুআষাৰ ক'ম বুলি ভাবিছোঁ, এইটো হৈছে জৈৱ আৱৰ্জনা ভৱিষ্যতৰ এক সম্পদ। মই মোৰ আগৰ স্পীকাৰ মোৰ বন্ধু মুকুলেশ বৰুৱাক ধন্যবাদ জনাম। তেখেতে যেতিয়া বায়'ইথেনলৰ ওপৰত কৈ আছিলে, মই তেতিয়া ভাবি আছিলোঁ যে মই মোৰ নেক্সট টপিকটো কেনেকৈ ইন্ট্ৰডিউচ কৰিম। তেতিয়া দেখিলোঁ যে এখন শ্লাইডত তেখেতে লিখিছে যে বায়'মিথেনল অকল তেখেতসকলৰ প্লান্টত এতিয়া অকল নেচাৰেল গেছৰ পৰা কৰি আছে, কিন্তু বায়'মিথেনল জৈৱ আৱৰ্জনাৰ পৰাও কৰিব পৰা যায়। জৈৱ আৱৰ্জনা, খেতিৰ থাকি যোৱা অংশ বা মিউনিচিপাল চলিড ৱেষ্ট বুলি যদি কওঁ, সেইবিলাকৰ পৰা কৰিব পৰা যায়। অৱশ্যে ঠিক পইণ্ট এটা মই পালোঁ, মই সেইটোৰ পৰা আৰম্ভ কৰিব লাগিব। মানে হয় কি, আমি যেতিয়া এখন ৰিচাৰ্চ পেপাৰ লিখোঁ, এতিয়া প্ৰতিটো পেৰাগ্ৰাফৰ লগত, প্ৰতিটো আগৰ পেৰাগ্ৰাফটোৰ লগত পিছৰ পেৰাগ্ৰাফটোৰ সম্বন্ধ থাকিব লাগিব। এটা পেৰাগ্ৰাফৰ পিছত পিছৰ পেৰাগ্ৰাফটো, পিছৰ পেৰাগ্ৰাফটো তাৰ পিছৰ পেৰাগ্ৰাফটো, ইভেন উইদিন দ্য পেৰাগ্ৰাফত এটা লাইনৰ লগত পিছৰ লাইনটোৰ আমাৰ কানেকশ্যন থাকিব লাগিব, পিছৰ লাইনটো তাৰ পিছৰ লাইনটোৰ লগত কানেকশ্যন থাকিব লাগিব। ঠিক তেনেকৈ প্ৰথম পেৰাগ্ৰাফটোৰ লগত ছেকেণ্ড পেৰাগ্ৰাফৰ কানেকশ্যন থাকিব লাগিব। মই প্ৰথম পেৰাগ্ৰাফটো লিখি পেলাই দ্বিতীয় পেৰাগ্ৰাফত পটককৈ নতুন কথা এটা তাক মোৱাব নোৱাৰোঁ, নতুন কথা এটা মই তাক লিখিব নোৱাৰোঁ। দ্বিতীয় পেৰাগ্ৰাফটোত মই উল্লেখ কৰিব খোজা বস্তুটো মই প্ৰথম পেৰাগ্ৰাফত অন্ততঃ তাক উনুকিয়াব লাগিব, তেতিয়া মই ছেকেণ্ড পেৰাগ্ৰাফত তাক মই বিশেষ বিশদভাৱে আলোচনা কৰিম। গতিকে মই সেইটো ধন্যবাদ জনাইছোঁ মুকুলেশ বৰুৱা ডাঙৰীয়াক। এতিয়া হ'ল কি জৈৱ আৱৰ্জনা বুলি ক'বলৈ যাওঁতে মই কেইটামান কিৱৰ্ড মই ক'ব খুজিম, যে জৈৱ আৱৰ্জনাৰ লগত জড়িত থকা কেইটামান কিৱৰ্ড। এই অসমীয়াত আচলতে কিছুমান কথা আজিকালি মানে বহুত বছৰ ধৰি পেলাই ইংৰাজীতে মানে সেই টিচিং আৰু ৰিচাৰ্চ কৰি থকাৰ কাৰণে বহুত শব্দ অসমীয়াত নাহে ক'বলৈ। গতিকে মই আহোঁতে সেই মোবাইলতে মই লিখি লৈ আহিছিলোঁ সেই শব্দটোৱে, গতিকে মই বেয়া নাপায় ইমান পিছল হৈ আছে জেগাটো কম পিছল। এই শব্দকেইটা হ'ল জৈৱ আৱৰ্জনা, ভূমি সংৰক্ষণ, পৰিৱেশ ব্যৱস্থাপনা, ইন্ধন, জলবায়ু পৰিৱৰ্তন ৰোধ, কৃষকৰ অতিৰিক্ত উপাৰ্জন, গ্ৰাম্য নিয়োগ, গ্ৰাম্য অৰ্থনীতি। এইকেইটা মোৰ আজিৰ যিটো মই কথাখিনি ক'বলৈ গৈছোঁ, এইকেইটা মূল তাৰ কিৱৰ্ড। কেনেকৈ আমি জৈৱ আৱৰ্জনাক ভূমি সংৰক্ষণ, পৰিৱেশ ব্যৱস্থাপনা, ইন্ধন, জলবায়ু পৰিৱৰ্তন ৰোধ, কৃষকৰ অতিৰিক্ত উপাৰ্জন, গ্ৰাম্য নিয়োগ আৰু গ্ৰাম্য অৰ্থনীতিৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া প্ৰথম কথা হ'ল কি যে জৈৱ আৱৰ্জনা বুলিলেনো আমি কি বুজো? জৈৱ আৱৰ্জনা মানে আমাৰ প্ৰথম কথা, ঘৰ এখনতে আমি বহুত জৈৱ আৱৰ্জনা কৰি আছো, ওলাই আছে। জৈৱ আৱৰ্জনা আমাৰ পাকঘৰৰ পৰা ওলাই আছে। আৰু আমাৰ যদি খেতি পথাৰলৈ চাওঁ, খেতি পথাৰত বহুত পৰিমাণৰ জৈৱ আৱৰ্জনা আমাৰ থাকে। সেইখিনি বহুত অংশ ব্যৱহাৰো হয়, কিন্তু বহুত অংশ ব্যৱহাৰ নোহোৱাকৈও থাকে। আৰু এটা জৈৱ আৱৰ্জনাৰ ডাঙৰ এটা অংশ হ'ল, সেইটো হ'ল আমাৰ মিউনিচিপাল চলিড ৱেষ্ট। হিউজ এমাউণ্ট অফ মিউনিচিপাল চলিড ৱেষ্ট আমাৰ বৰ্তমান আছে। এতিয়া যদি আমি খেতিৰ থাকি যোৱা অংশৰ কথা কওঁ, যদিও আমি ভাবোঁ যে খেতিটো কিমান অংশ থাকি যায়, কিন্তু যদি সৰ্বভাৰতীয় প্ৰেক্ষাপটত আমি চাওঁ, তেতিয়াহ'লে এইটো এটা সৰ্বভাৰতীয় সমীক্ষাৰ পৰা দেখা গৈছে প্ৰায় 750 মিলিয়ন মেট্ৰিক টন কিমান পৰিমাণৰ জৈৱ আৱৰ্জনা খেতি পথাৰৰ পৰাই ওলায়। তাৰে 450 মেট্ৰিক টন মান যদিও বিভিন্ন কামত ব্যৱহাৰ হয়, তথাপিও 250 মিলিয়ন মেট্ৰিক টন মান এতিয়াও সাৰপ্লাস হিচাপে আছে। আৰু এই 250 মিলিয়ন মেট্ৰিক টন যদি এতিয়া মেক্সিমাম খিনি জ্বলাই দিয়া হৈছে, জ্বলাই দিয়াৰ লগে লগে
পৰিস্থিতি কি হয় আমি সকলোৱে গম পাওঁ, পেপাৰ যদি আমি পঢ়োঁ আমি সকলোৱে গম পাওঁ, লাহে লাহে গোটেই দিল্লীৰ পৰা আৰম্ভ কৰি গোটেই নৰ্থ বেল্টৰ গোটেইখিনি লাহে লাহে ধোঁৱাচন্ন হৈ পৰে, সাংঘাতিক এয়াৰ পলিউশ্যন সাংঘাতিক বাঢ়ি যায়। গতিকে আমাৰ অসমতো এতিয়া লাহে লাহে আমি 2-3টা খেতি কৰিবলৈ লৈছোঁ। আগৰ আমি এটা খেতিয়ে কৰিছিলোঁ, অকল শালি ধানৰ খেতিয়ে কৰিছিলোঁ, কিন্তু এতিয়া দেখা গৈছে যে আমাৰ যেতিয়াৰ পৰা ইৰিগেশ্যন পথাৰত ডিচেন্ট্ৰেলাইজ চিষ্টেমত হৈ গৈছে তেতিয়াৰ পৰা লগে লগে আমাৰ 2-3টা খেতি কৰিব লাগে, আৰু খেতি কৰিব লাগিবই। 2-3টা খেতি কৰিব, চৰকাৰেও বহুমুখী খেতি কৰিবৰ কাৰণে কৃষকক উৎসাহিত কৰিছে, বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰিছে। গতিকে যেতিয়াই আমাৰ এই কৃষিৰ হেৰিটো বাঢ়ি যাব, গতিকে কৃষিজাত পেলনীয়া সামগ্ৰীৰ পৰিমাণো লাহে লাহে আমাৰ ইয়াত বাঢ়ি যাব। আৰু কৃষিজাত পেলনীয়া সামগ্ৰীৰ পৰিমাণ এইকাৰণে বাঢ়ি যায়, সাধাৰণতে দেখা যায় যে এটা খেতি মানে ইটো খেতিলে সময় খুব কম থাকে। কৃষকজনে সেই কৃষিজাত পেলনীয়া সামগ্ৰীবিলাক তাৰ পৰা কাটি আনি তাক আকৌ পথাৰখন চাফা কৰিবলৈ বহুত সময় লাগে। গতিকে সাধাৰণতে কৃষকজনে কৰে কি, কৃষকজনে সেইখিনিত জুই লগায়। সেইটো সাধাৰণতে জুই লগাই দিলে লগে লগে পুৰি পেলাই নাইকিয়া হৈ যায়। গতিকে মোৰ পথাৰখন ৰেডি হৈ গ'ল ফৰ দ্য নেক্সট ফিল্ড। গতিকে সেইটো সাধাৰণতে কৰা হয়, কিন্তু সেইটো কৰাৰ পিছত তাৰ সাংঘাতিক এটা তাৰ দুৰ্ভোগ পাব লগা হয়। অকল দুৰ্ভোগ যে অকল সেই বেলেগ মানুহে পায় সেইটোৱে নহয়, তাৰ ফলত সেই খেতিৰ পেলনীয়া অংশখিনি জ্বলাই দিয়াৰ ফলত মাটিৰো বহু গুণাগুণ নষ্ট। কাৰণ আমি জানো যে মাটিৰ একেবাৰে ওপৰৰ লেয়াৰটো আটাইতকৈ ফাৰ্টাইল লেয়াৰ, সেই ফাৰ্টাইল লেয়াৰটোত থকা যিবিলাক মাইক্ৰ' অৰ্গেনিজম আছে, সেই মাইক্ৰ' অৰ্গেনিজম বিলাক এই যেতিয়া জুই জ্বলি যায় চাৰ্টেনলি মাইক্ৰ' অৰ্গেনিজম বিলাক তাৰ বহুত ধ্বংস হৈ যায়। আৰু সেই ফাৰ্টাইল লেয়াৰটো যদি কেনেবাকৈ ধ্বংস হয় আমি কোনোপধ্যে সেইটো হ'ব দিব নোৱাৰো, কিয়নো ছইল ইজ দ্য বিগেষ্ট নেচাৰেল ৰিচোৰ্চ দেট দ্য মেনকাইণ্ড হেজ, নহয় জানো বাৰু? ছইলৰ ওপৰত মাটিতকৈ আৰু তাতকৈ ডাঙৰ নেচাৰেল ৰিচোৰ্চ আমাৰ কোনো নাই। গতিকে মাটিখিনিক আমি যিকোনো হেৰিৰ বিনিময়ত, যিকোনো কথাৰ বিনিময়ত আমি মাটিখিনিক আমি আমাৰ প্ৰজন্মৰ কাৰণে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি তাক ভাল কৰি ৰাখিবই লাগিব, যিকোনো প্ৰকাৰে আমি ৰাখিব লাগিব। এতিয়া আমি জৈৱ আৱৰ্জনা, এটা কথা আমি লিখিছোঁ যে জৈৱ আৱৰ্জনা আমি তাক জ্বলাই দিলে তাৰ মাটিখিনিৰ গুণাগুণ টু চাম এক্সটেণ্ট নষ্ট হ'ব পাৰে। এতিয়া প্ৰথম মই কৈছিলোঁ এটা কিৱৰ্ড যে জৈৱ আৱৰ্জনা আৰু ভূমি সংৰক্ষণ। এতিয়া আমি জৈৱ আৱৰ্জনাৰ কথা আমি ক'লো যে এই ধৰণৰ জৈৱ আৱৰ্জনা ভাৰতবৰ্ষত এভেইলেবল আছে, আমাৰ অসমতো আছে। আমি মিউনিচিপাল চলিড ৱেষ্টৰ কথা কওঁ, মিউনিচিপাল চলিড ৱেষ্ট এতিয়া সকলোৰে এটা প্ৰব্লেম, তেজপুৰতে হওক বা ত্ৰিবান্দ্ৰমতে হওক। মোৰ তেজপুৰ সৰু চহৰ এখন, তেজপুৰখন আমাৰ একেবাৰে ক্লিনেষ্ট চিটি, সকলোৱে জানে একদম বিৰাট ক্লিন চিটি, অমুক তমুক একে চবেই ভাবে তেজপুৰখন বিৰাট চাফা। কিন্তু তেজপুৰৰ মৰাভৰলীত যিটো ডাম্প ইয়াৰ্ড আছে সেইটো মানুহে নেদেখিলে ভাবিব যে এই তেজপুৰখন সঁচাকৈ চাফা, এই মৰাভৰলীত গ'লেহে গম পোৱা যায় যে তেজপুৰৰ কি অৱস্থা। গতিকে অকল তেজপুৰেই নহয়, তেজপুৰৰ পৰা ত্ৰিবান্দ্ৰমলৈ যোৱা বছৰ সেই ত্ৰিবান্দ্ৰমত এখন কনফাৰেন্সলৈ গৈছিলোঁ। এদিনাখন মাজত মোৰ হেৰি নাছিলে, বন্ধু এজনে তাৰে CSI ৰিচিপ্টৰ বন্ধু এজনে মোক লৈ গ'ল তাৰ কিবা এটা দেখুৱাবৰ কাৰণে। ঘূৰি আহোঁতে সেইদিনাখন কিবা প্ৰগ্ৰাম আছে, মোক এটা আমি বাইপাছেদি ঘূৰি অহাৰ পিছত ঘূৰি আহোঁতে এটা সাংঘাতিক তীব্ৰ বেয়া গুণ আহিছে। কৈছে যে ইমান বেয়া গুণ কিহৰ? কৈছে আগত এটা ডাম্পিয়াৰ্ড এটা আছে, আমাৰ গাড়ী বন্ধ, এচিত আহি আছো তথাপি ইমান বেয়া গুণ। কৈছে ডাম্পিয়াৰ্ড আছে, আগত আহি আছো ডাম্পিয়াৰ্ডটো নাপাওঁ। তাৰমানে কিমান দূৰৰ পৰা সেই সাংঘাতিক বেয়া গুণ। মই প্ৰথম দিনাখনৰ মানুহটোৱে মই নাক কোচাব লগা হৈছে। মই ভাবি আছো যে সেই ওচৰে পাজৰে থকা মানুহখিনি কি অৱস্থা হৈছে, নহয়নে? সেই ওচৰে পাজৰে থকা মানুহখিনি কি অৱস্থা। আজিকালি পেপাৰত দেখিলেই গম পোৱা যায় কি হৈছে যে অমুকত মানুহে মিউনিচিপালিটি এইবিলাক চলিড ৱেষ্টখিনি মিউনিচিপালিটি ৱেষ্টখিনি পেলাবলৈ নিলে তাৰ ওচৰ পাজৰৰ মানুহে প্ৰতিবাদ কৰে। নকৰিব কিয়? তই মোৰ ঘৰৰ ওচৰত মিউনিচিপাল চলিড ৱেষ্ট কিয় পেলাবি? তই য'ত পেলা। কিন্তু মই মোৰ ঘৰৰ ওচৰত সেইবিলাক মিউনিচিপাল চলিড ৱেষ্ট পেলাই মই সদায় দুৰ্ভোগ ভুগি থাকিম, মই সদায় বেয়া গুণ খাই থাকিম, সেইটোৰ কথা হ'ব নোৱাৰে। সেইটো সকলোৰে প্ৰব্লেম। প্ৰতিটো মিউনিচিপালিটিৰ এটা ডাঙৰ সমস্যা যে মই মিউনিচিপাল চলিড ৱেষ্টখিনি কাইলৈ ক'ত পেলাম, সকলোৰে এটা সমস্যা। কিন্তু এই জৈৱ আৱৰ্জনাই হওক, মানে খেতি পথাৰৰ পেলনীয়া অংশই হওক বা আমাৰ মিউনিচিপাল চলিড ৱেষ্টেই হওক, এইখিনিক আমি আৱৰ্জনা হিচাপে চাই আছো। কিন্তু ইয়াক আৱৰ্জনা হিচাপে নহয়, সম্পদ হিচাপেও আমি চাব পাৰো। কিয়নো এই যিবিলাক পেলনীয়া অংশ আছে, সেই পেলনীয়া অংশটো কিন্তু বহুত ইউজ কৰিব পৰা বস্তু এতিয়াও আছে। তাত এনেকুৱা কেমিকেল গ্ৰুপ কিছুমান আছে যিবিলাকক আমি আমাৰ ব্যৱহাৰৰ কাৰণে, আমি আমাৰ বিভিন্ন ধৰণৰ ব্যৱহাৰৰ কাৰণে সিহঁতক আমি
বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব। এতিয়া অকল মই আগৰ বন্ধু মুকুলেশ বৰুৱাই কৈ গ'ল, স্পীকাৰে কৈ গ'ল যে সেই তাৰ পৰা আমাৰ মিঠামূল প্ৰস্তুত কৰিব পাৰে, খেতি পথাৰৰ পেলনীয়া অংশৰ পৰা মিঠামূল প্ৰস্তুত কৰিব পাৰে। যদিও মই বেলেগ এটা কথা ক'ম, কিন্তু মই আজি শিকিলো যে হয় এইটোৰ পৰা বায়'মিথানলো প্ৰস্তুত কৰিব পৰা যায়, কৰিব পৰা যায়। গতিকে বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ আছে। এতিয়া আমি এটা বিষয়ৰ ওপৰত আমি তেজপুৰ বিশ্ববিদ্যালয়ত শক্তি বিভাগত আমি বহু বছৰৰ পৰা আমি কাম কৰি আহিছো, মানে ৰিচাৰ্চৰ কাম কৰি আহিছো। এইটো হ'ল যে এই যিবিলাক পেলনীয়া অংশ আছে, সেই পেলনীয়া অংশবিলাক এটা পাইৰোলাইচিছ বুলি এটা প্ৰক্ৰিয়াৰ যোগেদি তাক আমি এটা বায়োচাৰ বোলা জৈৱ কয়লালৈ আমি ৰূপান্তৰ কৰোঁ। পাইৰোলাইচিছ প্ৰক্ৰিয়াৰ দ্বাৰা জৈৱ কয়লালৈ আমি ৰূপান্তৰ কৰোঁ। এই জৈৱ কয়লা কি কথা সেইটো কোৱাৰ আগতে আৰু এটা কথা মই ক'ব খোজো। আমাৰ আগৰ জেনেৰেশ্যন বা তাৰ আগৰ জেনেৰেশ্যনৰ মানুহেও সেই ৰাতিপুৱা উঠি পেলাই যে মুখ ঘঁহিছিলে, কিহেদি ঘঁহিছিলে? কয়লা দি। আগৰ হেৰি টকা কয়লা দি, কয়লা অকণ লৈ পেলাই সেই কয়লা দি পেলাই, কাঠ কয়লা যিটো আমাৰ চৌকাত থাকি যোৱা কাঠ কয়লা অকণ দি পেলাই মুখ দাঁত ঘঁহিছিলে, নহয়নে বাৰু? ঘঁহিছিলে। তোমালোকে হয়তো দেখা পোৱা নাই, কিন্তু তোমালোকৰ আগৰ জেনেৰেশ্যন, তোমালোকৰ দেউতাই হয়তো দেখিছিলে, তেখেতৰ দেউতাকক তেনেকে হয়তো কৰিছিল। তাৰপিছত 60-70 দশকলৈকে আমাৰ বালি, শিল আৰু কাঠ কয়লাৰ এই তিনিতৰপীয়া আমাৰ পানী শোধন কৰা এটা হেৰি আছিল। 60-70 দশকলৈকে আছিল। তাৰপিছত ফিল্টাৰ আহিল, হেৰি হ'ল, বেলেগ হ'ল, কিন্তু 60-70 দশকলৈকে আছিল। গতিকে কয়লাটো, কাঠ কয়লাটো আজি নতুন বস্তু নহয়। আমাৰ পূৰ্বপুৰুষসকলে এই কাঠ কয়লাৰ ব্যৱহাৰ জানিছিল আৰু কাঠ কয়লা বিভিন্ন ধৰণে ব্যৱহাৰ কৰিছিল। পানী শোধন কৰা কামতো কাঠ কয়লা ব্যৱহাৰ কৰিছিল। গতিকে আজি আমি আকৌ সেইটো ৰিচাৰ্চ কৰিছো। ইয়াৰ আগতেও আৰু বিভিন্ন ধৰণৰ পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা কাঠ কয়লাৰ বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰমাণ পাইছে। ব্ৰাজিলৰ আমাজন ভেলীত তেওঁলোকে পাইছে, টেৰাপ্ৰেটা বুলি এটা কয়, তেওঁলোকে তাৰ মাটিত পাইছে যে সেই মাটিখিনি সাংঘাতিক ধৰণৰ উৰ্বৰ। তাৰ কিনাৰৰ মাটিৰ লগত তেওঁলোকে যেতিয়া কম্পেয়াৰ কৰিছে, সেই মাটিখিনি সাংঘাতিকভাৱে উৰ্বৰ। তেতিয়া কিয় এই মাটিখিনি উৰ্বৰ, এই পাৰ্টিকুলাৰ জেগাটোৰ মাটিখিনি কিয় উৰ্বৰ, তেখেতসকলে যেতিয়া পৰীক্ষা নিৰীক্ষা কৰি চালে, তেতিয়া দেখা পালে তাত যিটো অৰ্গেনিক কাৰ্বন, সেই অৰ্গেনিক কাৰ্বনটো সাংঘাতিক বেছি। তাক তেওঁলোকে ঠাৱৰ কৰিলে যে হয়তো এই কাৰ্বনটো এসময়ত সেই ব্ৰাজিলত কিন্তু এমাজন ভেলীত বহুত জংঘল, ডাঠ অৰণ্য, সেই ডাঠ অৰণ্যত চাগে এইবিলাক কাঠ বিলাক জ্বলিছিলে, জ্বলি পেলাই চাৰ্কল হ'ল, আৰু সেই চাৰ্কলৰ যিটো কাৰ্বন, সেই কাৰ্বনটো মাটিত এতিয়াও থাকিব। তাৰমানে মাটিৰ সেই গছৰ কাৰ্বনটো মাটিত এতিয়াও থাকি যোৱা অৱস্থাত তেওঁলোকে পাইছে, আৰু তাত মাটিৰ সেই কাৰ্বনটোৱে তাৰ মাটিৰ উৰ্বৰতা শক্তি সাংঘাতিকভাৱে বৃদ্ধি কৰি আছে। ইনফেক্ট মানুহে তাৰ মাটিখিনি লৈ যায় বেলেগ জেগাত ৰুবৰ কাৰণে, বেলেগ জেগাত ৰুবৰ কাৰণে। গতিকে আমি আমাৰ এই বিষয়ত অকল অৱশ্যে আমিয়ে নহয়, বিশ্বৰ বিভিন্ন জেগাত, বিভিন্ন গৱেষণাগাৰত বা কমাৰ্চিয়েলিও এতিয়া লাহে লাহে এই কাঠ কয়লাৰ ব্যৱহাৰ বা প্ৰস্তুতকৰণ চলি আছে। এতিয়া আমি আমাৰ গৱেষণাগাৰত কৰিছিলো কি, যে এই ধৰণৰ জৈৱ আৱৰ্জনা, যিকোনো ধৰণৰ জৈৱ আৱৰ্জনা, খেতিৰ জৈৱ আৱৰ্জনাই হওক বা মিউনিচিপালিটি সলিড ৱেষ্টৰ জৈৱ আৱৰ্জনাই হওক, এইবিলাকৰ পৰা মিউনিচিপালিটি সলিড ৱেষ্টৰ জৈৱ আৱৰ্জনা প্ৰায় 50% মান থাকে। মিউনিচিপালিটি সলিড ৱেষ্টত প্লাষ্টিকো থাকে, কাপোৰো থাকে, অন্য বেলেগ বেলেগ বহুত ধৰণৰ আইনাও থাকে, বহুত ধৰণৰ বেলেগ বেলেগ পদাৰ্থ থাকে, কিন্তু জৈৱ মানে অৰ্গেনিক বস্তু প্ৰায় 50% মান থাকে। গতিকে মিউনিচিপালিটি সলিড ৱেষ্টৰ প্ৰায় 50% জৈৱ আৱৰ্জনা আৰু খেতি পথাৰৰ জৈৱ আৱৰ্জনা কৰি গোটেইখিনি বস্তু আমি পাইৰোলাইচিছ প্ৰক্ৰিয়াৰ যোগেদি এই জৈৱ কয়লা বা বায়োচাৰলৈ কনভাৰ্ট কৰিব পাৰোঁ। তেতিয়া আমাৰ প্ৰথম আমি এটা পাইছিলো যে খেতিৰ মাটিৰ গুণাগুণ উন্নত কৰে। গতিকে আমি প্ৰথম এটা এক্সপেৰিমেণ্ট আৰম্ভ কৰিছিলো। সেইটো আমি প্ৰায় 3 বছৰ ধৰি পেলাই সেই এক্সপেৰিমেণ্টটো কৰিছিলো কৃষকৰ মাটিত। আমাৰ ইউনিভাৰ্চিটিৰ কিনাৰতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে, অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আৰু সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আমি কৃষকৰ মাটিত আমি এটা এক্সপেৰিমেণ্ট কৰিছিলো। সেই এক্সপেৰিমেণ্টটো কি আছিলে, যে আমি জানো যে যেতিয়া আমি বায়োচাৰ মাটিত দিওঁ বা জৈৱ কয়লা মাটিত দিওঁ, সেই জৈৱ কয়লাই মাটিৰ বহুতো গুণাগুণ উন্নত কৰে।
মাটিৰ বায়'লজিকেল, কেমিকেল, ফিজিকেল যিমানবিলাক প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিবিলাক ইম্প্ৰুভ কৰে। মাটিৰ যিটো পিএইচ বুলি কওঁ আমি, মাটিৰ পিএইচটো ইম্প্ৰুভ কৰে। সাধাৰণতে আমি জানো যে নৰ্থ ইষ্টৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাটিখিনি আমলিক মানে এচিডিক, আৰু এচিডিক কাৰণে বহুতবিলাক মৌল সাধাৰণতে প্লান্টৰ কাৰণে এভেইলেবল নহয়, আৰু সেইকাৰণে এই সাধাৰণতে আমাৰ নৰ্থ ইষ্টৰ চইলত সাধাৰণতে লাইম দিবলৈ কয়, মানে খাৰ দিবলৈ কয়, লাইম দিবলৈ কয়, যাতে মাটিৰ এচিডিটিটো টুৱাৰ্ডছ নৰ্মেলৰ ফালে আহে। নৰ্মেলৰ ফালে আহিলে হ'ব কি যে বহুতবিলাক মৌল প্লান্টৰ কাৰণে এভেইলেবল হ'ব। গতিকে এই বায়োচাৰটো বা জৈৱ কয়লাই এটা কাম কৰে কি, জৈৱ কয়লাই তাৰ মাটিৰ যিটো আমলিকতাটো সেইটো টু সাম এক্সটেন্ট নাশ কৰিব পাৰে, মানে মাটিক নিউট্ৰেল পিএইচৰ ফালে লৈ আহিব। গতিকে আমাৰ এক্সপেৰিমেণ্টটো আমি কৰিছিলো কি, দুটা ক্ৰপৰ ওপৰত কৰিছিলো। প্ৰথমটো আছিলে ধান, শালি ধান, আৰু দ্বিতীয়টো আছিলে সৰিয়হ। সৰিয়হ মানে ইউপিৰ ফালৰ সৰিয়হটো নহয়, আমাৰ যিটো সৰিয়হ অলপ তলৰ মানে ওখ সৰিয়হটো নহয়, চাপৰ জাতৰ সৰিয়হ, যিটো আমি ৰেপচিড বুলি কওঁ, ইংৰাজীত ৰেপচিড বুলি কওঁ, অসমীয়াত সৰিয়হ বুলি কওঁ, কিন্তু সৰিয়হ নহয়, ইউপিটো কয়। সিহঁতৰ সৰিয়হটো বহুত ওখ, আমাতকৈ ওখ হৈ যাব, ইমান ওখ। গতিকে আমি তেতিয়া আমি কৰিলো কি যে আৰু এটা কথা আমি বায়োচাৰৰ এটা কথা গম পাইছিলো যে বায়োচাৰে ফাৰ্টিলাইজাৰ ইউজ এফিচিয়েঞ্চিটো বহুত বঢ়ায়। তাৰমানে ফাৰ্টিলাইজাৰ আমি যিমানেই দিওঁ সিমান গোটেইখিনিয়ে মানে প্লান্টে ব্যৱহাৰ কৰিব নোৱাৰে, বহুতখিনি তাত অথলে যায়। গতিকে বায়োচাৰে এটা তাৰ ৰিপৰ্ট আছে যে তাৰ ফাৰ্টিলাইজাৰ ইউজ এফিচিয়েঞ্চিটো তাৰ বহুত পৰিমাণে বঢ়ায়। গতিকে আমি কৰিছিলো কি যে দুটা আমি প্লট লৈছিলো, কেইবাটাও এক্সপেৰিমেণ্ট ৰেপ্লিকেট আছিলে, ট্ৰিটমেণ্ট আছিলে। এটা ট্ৰিটমেণ্ট আছিল কি যে আমি বিভিন্ন ৰেটত বায়োচাৰ এপ্লাই কৰিম, 2 টন পাৰ হেক্টৰ, 5 টন পাৰ হেক্টৰ, 10 টন পাৰ হেক্টৰ। আৰু তাত কৰিছিলো কি যে সম্পূৰ্ণ ৰিকমেণ্ডেড ড'জ অফ ফাৰ্টিলাইজাৰ আমাক অসম কৃষি বিশ্ববিদ্যালয়ে ধানৰ ক্ষেত্ৰত এটা স্পেচিফিক এমাউণ্টৰ ফাৰ্টিলাইজাৰ দিবলৈ কৈছে যে এইটো বিঘাত প্ৰতি বিঘাত ইমান কেজি ইউৰিয়া, ইমান কেজি ছুপাৰ ফসফেট, ইমান কেজি মিউৰেট অফ পটাছ তোমালোকে দিব। আমি কৰিছো যে ঠিক আছে, এটা প্লটত আমি 2 টন পাৰ হেক্টৰ বায়োচাৰ দিয়া প্লটটোত আমি এটা প্লটত আমি ফুল ড'জ অফ ফাৰ্টিলাইজাৰ দিছো, যিমান তেনেকে দিবলৈ কৈছে। অইন এটা প্লটত 2 টন পাৰ হেক্টৰ বায়োচাৰ দিয়া প্লটত আমি তাৰ ফাৰ্টিলাইজাৰটো আমি আধা কৰিম। তেনেকে 2 টন, 5 টন, 10 টন গোটেইকেইটাতে আমি চাম। চোৱাৰ পিছত আমি যিটো ফল পালো, 3 বছৰ আমি সেইটো ৰেপ্লিকেট কৰিলো, 3 বছৰ আমি কণ্টিনিউৱাছ হেৰি কৰিলো ধান, তাৰপিছত সৰিয়হ। সেই দুইটা ক্ৰপৰ ক্ষেত্ৰতে আমি পালো যে 50% আমি যেতিয়া ফাৰ্টিলাইজাৰ কমাই দিছো, ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ ইউৰিয়া, ছুপাৰ ফসফেট, মিউৰেট অফ পটাছ, NPK ৰ কাৰণে, নাইট্ৰজেন, ফসফৰাছ আৰু পটাছিয়ামৰ কাৰণে যেতিয়া আমি কমাই দিছো, তেতিয়া হৈছে কি যে তাৰ যিটো ৰাইচৰ ধানৰ যিটো ইল, ধানৰ যিটো কি বুলি কম, ইল বুলি ক'লে বুজি পাব, মানে উৎপাদন, ধানৰ যিটো উৎপাদন আৰু সৰিয়হৰ যিটো উৎপাদন সেইটো প্ৰায় একে, সিগনিফিকেন্টলি কম হোৱা নাই, সিগনিফিকেন্টলি কমি যোৱা নাই। 100% দিয়াটোতকৈ মোৰ 50% ফাৰ্টিলাইজাৰ দিয়াটোত মোৰ সিগনিফিকেন্টলি কমি যোৱা নাই। এইটো কথাই যে অকল মোৰ ফাৰ্টিলাইজাৰ ইউজটো কমি গ'ল, অকল সেইটোৱে কিন্তু মানে মুখ্য কথা নহয়। যে মই গম পালো যে মই যদি ফাৰ্টিলাইজাৰ দিব, বায়োচাৰ দিব পাৰো, তেতিয়াহ'লে মোৰ 50% ফাৰ্টিলাইজাৰ দিলেও হ'ব। এটা মোৰ খৰচ এটা কমি গ'ল, যে মই ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ মই বজাৰৰ পৰা আধা কিনিলেও হ'ব। কিন্তু ইয়াৰ লগত কেইবাটাও কথা জড়িত হৈ আছে। কি কি কথা জড়িত হৈ আছে? প্ৰথম কথা মই জানো যে ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ মোৰ খেতিত মাটিডৰা মোৰ নষ্ট কৰে, টু সাম এক্সটেন্ট অকমান হলেও নষ্ট হ'বই, কাৰণ এইবিলাক কেমিকেল ফাৰ্টিলাইজাৰ মোৰ মাটিডৰা অলপ হলেও নষ্ট কৰে। পাঞ্জাবত যিটো হৈ আছে কণ্টিনিউৱাছ ফাৰ্টিলাইজাৰ এপ্লিকেশ্যনৰ ফলত মাটি উৰ্বৰতা শক্তি একেবাৰে নাইকিয়া হৈ গৈছে। গতিকে এই কেমিকেল ফাৰ্টিলাইজাৰ মই 50% কমাই দিয়াৰ লগে লগে মোৰ মাটিডৰা 50% ওপৰে উঠি গ'লেই, ভাল হ'লেই। দ্বিতীয়তে 50% কমাই দিয়াৰ লগে লগে আমি জানো যে ফাৰ্টিলাইজাৰ এনেকুৱা এটা ইণ্ডাষ্ট্ৰি য'ত সাংঘাতিক কাৰ্বন ডাই অক্সাইড মানে এমিশন ইন্টেনসিভ ইণ্ডাষ্ট্ৰি, তাৰ বহুত কাৰ্বন ডাই অক্সাইড এমিশন হয়। গতিকে মই 50% যদি ফাৰ্টিলাইজাৰ কমাই দিব পাৰো, তেতিয়াহ'লে 50% কাৰ্বন ডাই অক্সাইড কমি গ'ল, নহয়নে? গতিকে এনেকুৱা ধৰণৰ বহুত বিলাক কথা এই 50% ফাৰ্টিলাইজাৰ কমি যোৱাৰ লগতে ইয়াৰ লগত জড়িত হৈ আছে। তাৰপিছত
এইটো এক্সপেৰিমেণ্ট আমাৰ হ'ল কৰা তাৰপিছত আমি এতিয়া সেইটো তাৰ গোটেইখিনি এনালাইচিছ কৰি পেলাই আমি এতিয়া বৰ্তমান এখন জাৰ্নেললৈ আমি সেইটো যোগাযোগ কৰিছোঁ অলৰেডি কমিউনিটি ৰিভিউ ষ্টেজত আছে পেপাৰখন তাৰপিছত আৰু এটা আমি এক্সপেৰিমেণ্ট কৰিছিলোঁ সেইটো হ'ল কি এবাৰ নামেৰিৰ ফালে গৈ আছিলোঁ তেজপুৰৰ ওচৰত নামেৰি বুলি আপুনি এডোখৰ জেগা আছে আপুনি জানে চাগে অৰুণাচলৰ পাদলিকত অৱস্থিত বৰ সুন্দৰ জেগা বৰ ধুনীয়া জেগা ৰাফটিং চাফটিঙৰ কাৰণে বৰ ভাল বৰ ধুনীয়া জেগা মই আৰু মোৰ ষ্টুডেণ্ট কেইজনমান লগত লৈ পেলাই আমি এনেই ওলাই গ'লোঁ ছাৰ আমি ফুৰিবলৈ যাম বোলো নামেৰিৰ ফালে যাওঁ আৰু নামেৰিৰ পৰা আহি থাকোঁতে অন দ্য ৱে বেক দেখিলোঁ যে ইণ্ডিয়ান ইক' টাস্ক ফ'ৰ্চৰ এটা ডাঙৰ চাইনবোৰ্ড এখন দেখিলোঁ যে ইণ্ডিয়ান ইক' টাস্ক ফ'ৰ্চ ইণ্ডিয়ান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিলিটাৰী ইণ্ডিয়ান মিলিটাৰী কিবা এটা লিখা আছে আমি এখন কিউৰিয়াছ হ'ল যে ইণ্ডিয়ান ইক' টাস্ক ফ'ৰ্চ এইটো কি বস্তু যে আগতে শুনা নাছিলোঁ গাড়ীখন ৰখাই পেলাই আমি ভিতৰলৈ সোমাই যাওঁতে দেখিলোঁ তাৰ মানে নাৰ্চাৰী টাৰ্চাৰী আছে প্লান্টেশ্যন আছে বহুত কিবা কিবি আছে তাত গৈ পেলাই সিহঁতৰ চেণ্ট্ৰী আছে চেণ্ট্ৰী আমাক ৰখালে পেলাই কিয় আহিছ ক'ৰ পৰা আহিছ আমি ক'লোঁ যে আমি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ কিয় আহিছোঁ আমি চাবলৈ আহিছোঁ তাৰপিছত চাবলৈ যোৱা বুলি কোৱাৰ কাৰণে ইউনিভাৰ্চিটিৰ মানুহ বুলি কোৱাৰ কাৰণে সিহঁতে আমাক সোমাবলৈ দিলে সোমাই পেলাই আমি গ'লোঁ গৈ পেলাই তাতে সিহঁতৰ এজন কৰ্ণেল আছে সেইটো গভৰ্ণমেণ্ট আমাৰ ইণ্ডিয়ান আৰ্মিৰ এটা ইণ্ডিয়ান ইক' টাস্ক ফ'ৰ্চ বুলি এটা আছে তাৰ বেটেলিয়ন আছে আৰু সেই তাত বেটেলিয়ন দুটা আছে নামেৰি দুটা আছে আৰু এটা কোকৰাঝাৰত আছে আৰু তেনেকুৱা খুব কম জেগাত সেইটো আছে কিন্তু অসমত দুটা বেটেলিয়ন আছে তাৰে এজন কৰ্ণেলক আমি লগ পাইছিলোঁ তাক তেওঁৰ লগত কথা পাতি পেলাই গম পালোঁ যে যিবিলাক জেগাত মানে ইক' ৰেষ্টৰিয়েশ্যন কৰিব লাগে তেনেকুৱা জেগাত যেনে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সিহঁতক ৰাখে আৰু সেইনে গভৰ্ণমেণ্ট অফ আছামৰ পৰা মাটিখিনি লৈ পেলাই সেইখিনি জেগাত ইক' ৰেষ্টৰিয়েশ্যন কৰে মানে যিবিলাক জেগা পাহাৰ চাহাৰ একেবাৰে ধ্বংসপ্ৰাপ্ত হৈ গৈছে সেই পাহাৰ চাহাৰ জেগাত সিহঁতে গছ লগাই গছ পুলি চুলি লগাই পেলাই আকৌ আগৰ নিচিনা কৰিবৰ চেষ্টা কৰে ৰিভিজনেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে আমি ক'লোঁ যে ঠিকে আছে আমি তহঁতৰ লগতো আমিও সহযোগ কৰিব পাৰোঁ সেই কৰ্ণেলজনে খুব ভাল পালে কৈছে য়েছ আমি তহঁতৰ লগত সহযোগ কৰিব পাৰে খুব ভাল পাম তহঁতে কেনেকৈ সহযোগ কৰিব পাৰোঁ তেতিয়া আমি লগে লগে মোৰ মনত সেই আমি বায়'চাৰৰ ওপৰত কাম কৰোঁ কাৰণে লগে লগে মোৰ মনত কি কৰাতে আকৌ খেলা দিলে যে আমি বায়'চাৰ ইয়াত এপ্লাই কৰি চাওঁ ফৰেষ্ট চইলত বায়'চাৰ কেনেকৈ এপ্লাই কৰে সাধাৰণতে আমি তাৰ আগতে আমি এক্সপেৰিমেণ্টটো আমি কৰি আছোঁ সেই এক্সপেৰিমেণ্টটো আমাৰ চলি আছে ৰাইচ আৰু তৰিয়াৰ ওপৰত আমাৰ এক্সপেৰিমেণ্টটো চলি আছে গতিকে এতিয়ানো এই এক্সপেৰিমেণ্টটো ফৰেষ্ট চইলৰ ওপৰত তাৰ কি হয় বা লং টাৰ্ম সেইটো হ'ল আমাৰ ধানৰটো 6 মাহত হৈ যায় 6 মাহ বা 4 মাহ 5 মাহত হৈ যায় সৰিয়হ 3 মাহত হৈ যায় কিন্তু ফৰেষ্ট চইলটো ভাই 3 বছৰ 4 বছৰ 10 বছৰ 20 বছৰ 50 বছৰ 100 বছৰলৈকে থাকিব তাৰ ওপৰত ইনিচিয়েল এফেক্টটো কেনেকুৱা হ'ব সেই বিষয়ত বোলো আমি তেওঁক এটা প্ৰপ'জেল দিলোঁ তেওঁ খুব ভাল পালে যে ঠিকে আছে তহঁতে হেৰি কৰ যে মোক এটা এখন লেটাৰ দে পিছত আগিটো তেতিয়া মোৰ লগতে PhD ছোৱালীজনী জইন কৰিছিলে লীনা গগৈ বুলি ডিব্ৰুগড়ৰ ছোৱালী তাই লীনাক ক'লো যে তুমি এইটো টপিকৰ ওপৰত কোৱা যে এপ্লিকেশ্যন অফ বায়'চাৰ ইন ফৰেষ্ট তেতিয়া আমি তাতে ইণ্ডিয়ান ইক' টাস্ক ফ'ৰ্চত ইয়াৰ কিছুমান পিকচাৰ এটা আছে ইক' টাস্ক ফ'ৰ্চত এইজন তাৰে কৰ্ণেল আছিলে আৰু এইজন মোৰ বন্ধু আছিলে মিজোৰাম ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ ফৰেষ্ট্ৰি কালিদাস উপাধ্যায় আৰু এইবিলাক আমি তাতে কৰিছিলোঁ বেলেগ ধৰণৰ দুটা বিভিন্ন ধৰণৰ গছ পুলি আমি তাত লগাইছিলোঁ আৰু তাতে আমি এই বায়'চাৰ দিছিলোঁ বায়'চাৰ বেলেগ ক্ষেত্ৰত বায়'চাৰ দিছিলোঁ আৰু দুটা বেলেগ ধৰণৰ গছ পুলিৰ ওপৰত আমি সেই পৰীক্ষা নিৰীক্ষা কৰিছিলোঁ সিহঁতে আমাক কমপ্লিটলি গোটেইখিনি সুবিধা কৰি দিছিলে তাৰ মানুহ দিয়াৰ পৰা আৰম্ভ কৰি ফিল্ড প্ৰিপেয়াৰ কৰি দিয়া আমি যেনেকৈ বিচাৰিছিলোঁ গোটেইখিনি সুবিধা কৰি দিছিলে আৰু তাতো আমি খুব ভাল এটা হেৰি পাইছিলোঁ আৰু সিহঁতে তেতিয়া আমাৰ পৰা বায়'চাৰ কেনেকৈ প্ৰডাকশ্যন কৰিব লাগে সেই গোটেইখিনি কথা আমাৰ পৰা শিকি লৈ পেলাই কৈছে যে ইয়েছ বায়'চাৰটো আমি এতিয়াৰ পৰা আমাৰ চইলত আমি দিয়া আৰম্ভ কৰিম মোৰ কোৱাৰ উদ্দেশ্য হ'ল যে বায়'চাৰৰ পৰা আমি ফৰেষ্ট চইলৰ কাৰণেও বায়'চাৰ খুব ভাল উপযুক্ত বুলি আমি আমাৰ পৰীক্ষাৰ পৰা আমি গম পাইছোঁ বায়'চাৰ যে জৈৱ কয়লা আৰু মানে ফৰেষ্ট চইলৰ কাৰণেও খুব ভাল এগ্ৰিকালচাৰ চইলৰ কাৰণে নহয় বায়'চাৰ চইলৰ কাৰণেও ফৰেষ্ট চইলৰ কাৰণেও খুব ভাল ইয়াৰ উপৰিও বায়'চাৰৰ আৰু বহুত বেলেগ ধৰণৰ কাম আছে এইটো এটা পৰীক্ষা মই দেখুৱাব খুজিছোঁ এইটো এটা পৰীক্ষা হৈ আছে উৰিষ্যাত ক্ৰমাইট বুলি এটা আমাৰ ধাতু আছে ক্ৰমাইট সেই ক্ৰমাইট মাইনটো উৰিষ্যাৰ এটা ভেলি কি ভেলি বুলি কৈছিলে পাহৰিলোঁ মই নামটো
সেই সিহঁতে গোটেই প্ৰায় 98% অফ দ্য ক্ৰমাইট মাইন আৰ মানে সেই ভেলিটোত অৱস্থিত তাৰ প্ৰায় তেওঁলোকে ক্ৰমাইটখিনি আহৰণ কৰে আৰু তাৰপৰা প্ৰব্লেম হয় কি হিউজ এমাউণ্ট অফ অভাৰবাৰ্ডেন তাত হয় আৰু হৈ পেলাই তাত কেনেকুৱা তাত বহুত পৰিমাণত ক্ৰমাইট থাকি যায় আৰু সেইখিনি বস্তু সেই মাটিবিলাক একদম অনুপযোগী হৈ পৰে আৰু পিছৰ খেতিৰ কাৰণে গতিকে আমি তেতিয়া এটা হেৰি কৰিলো মোৰ লগত সেই PhD ছোৱালীজনী আকৌ PhD ছোৱালীজনী উৰিষ্যাৰ ছোৱালীজনী প্ৰিয়ংকা পাঢ়ী বুলি তাই আহিছিলে তাইক তেতিয়া মই প্ৰিয়ংকা ক'লো যে প্ৰিয়ংকা আমি তেতিয়া বায়োচাৰ লেট আছ গো ফৰ এপ্লিকেশ্যন বায়োচাৰ ফৰ ক্ৰমাইট মাইন অভাৰবাৰ্ডেন সয়েল ৰিক্লেমেশ্যন অৰ ৰিমেডিয়েশ্যন তেতিয়া আমি পালো কি যে তাত আমি দুটা জৈৱ আৱৰ্জনা লৈছিলো জৈৱ আৱৰ্জনা আমি সিলেক্ট কৰিছিলো এনেকৈ সিলেক্ট কৰিছিলো যে উৰিষ্যাৰ জৈৱ আৱৰ্জনা হ'ব আৰু সেই জৈৱ আৱৰ্জনাটো কি আছিলে যে উৰিষ্যাত মাছ সাংঘাতিক এটা কোষ্টেল লাইন দীঘল কোষ্টেল লাইন আৰু দীঘল কোষ্টেল লাইনত সিহঁতৰ বহুত মাছ আৰু মাছৰ কি হয় মাছবিলাক কি তাৰবিলাক স্কেলবিলাক মাছৰ বাকলিবিলাক সেই মাছৰ বাকলিবিলাক থাকি যেতিয়া সিহঁতে মাছৰ ইণ্ডাষ্ট্ৰিয়েল হেৰি কৰে মাছৰ বাকলিবিলাক থাকি সেই মাছৰ বাকলি মাছৰ নাড়ী ভেৰু যিমানবিলাক বস্তু আছে গতিকে এইবিলাক পেলনীয়া বস্তু এইবিলাকৰ একো কামত নাই কিন্তু আদাৰৱাইজ যদি এইবিলাক পেলাই দিয়া যায় তেওঁলোকে সাংঘাতিক ধৰণে পলিউশ্যন কৰে গতিকে আমি সেই নাড়ী ভেৰু ফিজ স্কেল সেই গোটেইবিলাক বস্তু আৰু এটা তাত হয় কি সিহঁতৰ কেচিউনাট উৰিষ্যা ওৱান অফ দ্য মানে ডাঙৰ ষ্টেট এখন য'ত মানে কেচিউনাট প্ৰডাকশ্যন কেচিউনাট সিহঁতৰ প্ৰায় ইণ্ডিয়াৰ মোৰ দেন কিমান পাৰ্চেণ্ট মই একেবাৰে ষ্টেটিষ্টিক্সো ক'ব পৰা নাই কিন্তু বহুত পৰিমাণে সিহঁতে ইণ্ডিয়াৰ মেজৰ প্ৰডাক্ট প্ৰডিউচাৰ কেচিউনাট আৰু সিহঁতে কেচিউনাট চেলৰ যিটো বাদাম বুলি কয় মানে যিটো এই কেচিউনাট চেলটো থাকি যায় আৰু কেচিউ এপল সেই কেচিউ এপলটো সেইবিলাক বস্তু মানে ইউজ নহয় কেচিউ এপলটো টু চাম এক্সটেণ্ট সেই গোৱাৰ ফেনি চেনি বলাকৰণ কাৰণে ব্যৱহাৰ কৰে গোৱাৰ যে আমাৰ হেৰি ড্ৰিংকছটো সেইটো ফেনি বনাবৰ কাৰণে ইউজ কৰে এপলটো কিন্তু তথাপি বহুত এপল থাকি যায় আৰু এই কেচিউনাট চেলটো হিউজ পৰিমাণে গতিকে এই দুটা বস্তু পালো যে এই দুটা বস্তু হিউজ পৰিমাণত এভেইলেবল আৰু এই দুটা বস্তুৰ বিশেষ কম্পিটিটিভ ইউজ একো নাই গতিকে এই দুটা জৈৱ আৱৰ্জনা এইকেইটা জৈৱ আৱৰ্জনা লৈ পেলাই ইয়াক আমি বায়োচাৰলৈ কনভাৰ্ট কৰিলো আৰু বায়োচাৰলৈ কনভাৰ্ট কৰাৰ পিছত এতিয়া এই ধৰণৰ কাম তাত চলি আছে ক্ৰমাইট মাইন অভাৰবাৰ্ডেন এৰিয়া এই ধৰণৰ কাম চলি আছে যে আমি বায়োচাৰত বেলেগ বেলেগ ধৰণে আৰু তাক মডিফাই কৰা হৈছে যিটো আমি পাইৰোলাইসিস কৰি পেলাই বায়োচাৰ পাইছো সেই বায়োচাৰটোক আমি আকৌ বেলেগ বেলেগ ধৰণে মডিফাই কৰি পেলাই আমি তাক এতিয়া সেই ক্ৰমাইট মাইন অভাৰবাৰ্ডেন ৰিমেডিয়েশ্যনৰ কামত তাক ব্যৱহাৰ কৰিছো তাৰপিছত আৰু এটা দেখুৱাব খোজো এইটো হ'ল আমাৰ এই যে আমাৰ কি বুলি কয় মই দেখুৱাব খুজিছে একেবাৰে প্ৰপাৰ পিকচাৰখন আহিছে নে গম পোৱা নাই কিন্তু তাতে মই মুখেৰে কওঁ আমাৰ সেই প্ৰায় পেপাৰত আহে বিশেষকৈ আমাৰ আপাৰ আছামৰ সেইটো আটাইতকৈ ডাঙৰ সমস্যা অইলৰ পাইপ ফাটি পেলাই তেল নিৰ্গত হয় বহু মাটি হেৰি হৈ গৈছে হয়নে সেইটো ডাঙৰ সমস্যা অইলৰ বহুত জেগাত সেইটো সমস্যা অইলে বহুত কম্পেনচেশ্যন দিব লগা হৈছে দিব লগাটো হ'বই দিবই নিজৰ মাটিখিনি ধ্বংস হৈ গৈছে বহুত বছৰলৈকে মই খেতি কৰিব নোৱাৰিম অইলে কম্পেনচেশ্যন দিয়ে কিন্তু কম্পেনচেশ্যন দিলেতো শেষ হৈ নাযায় প্ৰব্লেমটো শেষ হৈ নাযায় মানুহজনৰ প্ৰব্লেমটো দুচামেক্সত শেষ হ'ব অলপ দিনৰ কাৰণে কিন্তু মাটিখিনিতো আমি উদ্ধাৰ কৰিব লাগিব পুনৰ উদ্ধাৰ কৰিব লাগিব মাটিখিনি মানুহজনক আৰ্থিকভাৱে সহায় কৰা হ'ল কিন্তু মাটিখিনিতো একেই থাকি গ'ল গতিকে মাটিখিনি আমি পুনৰ উদ্ধাৰ কৰিব লাগিব মাটিখিনি পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আছে তাৰ উপায় আছে বেলেগ বেলেগ ধৰণৰ মাইক্ৰবছ দিয়ে মাইক্ৰবছ বিলাকেও বহু ক্ষেত্ৰত সেই মানে হাইড্ৰকাৰ্বন বিলাক খাই মাইক্ৰবছ হাইড্ৰকাৰ্বন ইটিং মাইক্ৰবছ কিছুমান আছে সেই হাইড্ৰকাৰ্বন ইটিং মাইক্ৰব বিলাকে সেই হাইড্ৰকাৰ্বন বিলাক মানে তেলজাতীয় বস্তুবিলাক খাই তাক বহু পৰিমাণে কমাবৰ সক্ষম হৈছে কিন্তু আমি আমাৰ গৱেষণাত দেখিলো যে যেতিয়া বায়োচাৰটো মাইক্ৰবখিনি মই বায়োচাৰৰ লগত মিহলাই পেলাই মই তাক এপ্লাই কৰিম তেতিয়া তাৰ এফিচিয়েঞ্চি বহুত পৰিমাণে বাঢ়ি গৈছে আমি আমাৰ পৰীক্ষাগাৰত আমি দেখিলো সেই বস্তুটো আৰু এতিয়া আমি সেই কামটো আমাৰ এতিয়া সেই অইলৰ ONGC লগত আমি কথা পাতিছো চেষ্টা কৰিছো কথা পাতিবৰ কাৰণে তেওঁলোকৰ এটা ফিল্ডত লৈ পেলাই তেওঁলোকে বৰ মানে আগ্ৰহ দেখুওৱা নাই কিয় দেখুওৱা নাই নাজানো কিন্তু আমি চেষ্টা কৰিম তেওঁলোকৰ লগত হেৰি কৰি পেলাই যে এনেকুৱা এটা ফিল্ডত ONGC হওক বা অইলে হওক তেওঁলোকৰ এটা ফিল্ডত সেই কামটো আমাৰ যাতে ফিল্ডত আমি ৰেপ্লিকেট কৰিব পাৰোঁ কিয়নো বহুত ক্ষেত্ৰত হয় কি যে
সাধাৰণতে লিমিটেড স্কেলত কৰা লেবৰেটৰী স্কেলৰ কাম মানে ফিল্ডত এপ্লিকেশ্যন হয় নহয় সেইটো এটা সন্দেহ থাকে গতিকে এই সন্দেহখিনি মাৰিবৰ কাৰণে আমি ফিল্ডত এপ্লিকেশ্যন কৰিছোঁ গতিকে এনেকুৱা ধৰণৰ বায়োচাৰৰ এপ্লিকেশ্যন বহুত আছে বায়োচাৰৰ এপ্লিকেশ্যন বহুত বেলেগ বেলেগ ধৰণৰ এপ্লিকেশ্যন আছে এতিয়া কি কেমিকেল ৱাৰফেয়াৰ এজেণ্ট হিচাপেও বায়োচাৰৰ ব্যৱহাৰ কৰা হৈছে কাৰণ বায়োচাৰৰ তাৰ সাৰফেস এৰিয়া বহুত বাঢ়ি যায় বায়োচাৰৰ সাৰফেস এৰিয়া বহুত বাঢ়ি যায় তাত যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ তাৰ ফুটা থাকে সেই ক্ষুদ্ৰ ক্ষুদ্ৰ ফুটাবিলাকে বহুত বিলাক বস্তু তাক ট্ৰেপ কৰি ৰাখিব বহুত বিলাক বস্তু তাক ট্ৰেপ কৰি ৰাখিব সেইটো লাগে তাক হেভি মেটেলেই হওক বা বেলেগ বেলেগ ধৰণৰ গেছেই গতিকে বায়োচাৰৰ এই প্ৰপাৰ্টিটো বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰি পেলাই বিভিন্ন কামত তাক ব্যৱহাৰ কৰা ইভেন মোৰ আগৰ স্পিকাৰে ফুয়েল চেলৰ কথা কৈছিলে এই হেৰিৰ কাৰণেও বেটাৰীটো আমাৰ এই বায়োচাৰ ব্যৱহাৰ কৰা হৈছে গতিকে বহুত বেলেগ বেলেগ ধৰণৰ কামত ব্যৱহাৰ কৰা হৈছে গতিকে মই এটা কথাই কৈছো যে ইয়াৰ প্ৰথমতে মই যে কথা কৈছিলো যে জৈৱ আৱৰ্জনাৰ লগত কেইটামান কথা জড়িত হৈ আছে যে এই কথা কেইটা হ'ল যে ভূমি সংৰক্ষণ মই ক'লোৱে যে আমাৰ ধানৰ মাটি গুণাগুণ বাঢ়ি গৈছে আৰু আমি তাক 50% ফাৰ্টিলাইজাৰ আমি কমাই দিলেও তাৰ মাটিৰ উৰ্বৰতা শক্তি কমি যোৱা নাই গতিকে আমি তাক ভূমি সংৰক্ষণৰ কামত ব্যৱহাৰ কৰিব পাৰিম পৰিৱেশ ব্যৱস্থাপনা এই ক্ৰোমাইট মাইনৰ এক্সাম্পল যদি ক'ব পাৰো বা আমাৰ যিবিলাক অইল কন্টামিনেটেড এৰিয়া সেইবিলাকত আমি বায়োচাৰ ব্যৱহাৰ কৰি আমি ক'ব পাৰো যে পৰিৱেশ ব্যৱস্থাপনাটো ইয়াক বহুলভাৱে ব্যৱহাৰ কৰিব পাৰি ইন্ধন যেটো আমি চাৰকল পাওঁ চাৰকল ইজ এ গুড কোৱালিটি ইন্ধন গুড কোৱালিটি ফুয়েল আমি এতিয়াও বহুত লণ্ড্ৰিত দেখা পাওঁ বা সৰু সৰু এই ৰেষ্টুৰেণ্টত দেখা পাওঁ তেওঁলোকে কাঠকয়লা ব্যৱহাৰ কৰে কাঠকয়লাটো পৃথিৱীৰ প্ৰথম গুডকৰো প্ৰসেস ফুয়েল মানুহে জনা পৃথিৱীৰ প্ৰথম প্ৰসেস ফুয়েল হ'ল কাঠকয়লা কাৰণ ইয়াক সাধাৰণভাৱে আমি কাঠখিনি কিবা এটা জাপি লৈ পেলাই ভালকে জাপি লৈ পেলাই ওপৰত কিবা কিবি দি পেলাই তলত ফুটা কৰি পেলাই জুই লগাই দিলেও অলপ হ'লেও কাঠকয়লা প্ৰস্তুত হয় গতিকে এইটো মানুহে জনা এটা প্ৰথম প্ৰসেস আৰু কিন্তু ইয়াৰ সুবিধা কি যে ইয়াৰ তাৰ নিৰ্গমন একেবাৰে নাই ধোঁৱা নিৰ্গমন খুবেই কমি যায় ইয়াক বহুত লং ডিষ্টেন্স ট্ৰেভেল লৈ যাব পাৰি ট্ৰান্সপৰ্টেশ্যন কৰিব পাৰি ইয়াক বহুত দিনলৈকে ৰাখি দিব পাৰি ইয়াৰ কেলৰিফিক ভেলু বেছি তাৰ এই এটা ভাল ইন্ধন দ্বিতীয়তে জলবায়ু পৰিৱৰ্তন ৰোধৰ কথা মই ক'বলৈ থাকি গৈছিলে বায়োচাৰত আমি যেটো জানো যে আমি জৈৱ ভৰৰ পৰা আমি বায়োচাৰ প্ৰস্তুত কৰিব পাৰোঁ এটা জৈৱ ভৰত কাৰ্বন থাকে কাৰ্বনটো কৰবা পাওঁ ফটোসিনথেসিসৰ যোগেদি গছে বা আমাৰ এটমস্ফিয়াৰৰ পৰা আহৰণ কৰে সেই কাৰ্বনটো আহৰণ কৰি পেলাই ভিতৰত তাক তাৰ নিজৰ জৈৱ ভৰত হিচাপে ব্যৱহাৰ কৰে গতিকে এটমস্ফিয়াৰৰ কাৰ্বন ডাই অক্সাইডটো আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইড বা ইন্ডাষ্ট্ৰি এৰি দিয়া কাৰ্বন ডাই অক্সাইড খিনি বহু পৰিমাণে গছে তাক ভিতৰত ৰাখি দিবলৈ হেৰি হয় সেইকাৰণে আমি কওঁ যে গছ নাকাটিবা নহয় জানো বাৰু গতিকে এই যেতিয়া আমি কিন্তু যদি আমি জ্বলাই দিলে কি হয় গোটেই কাৰ্বন ডাই অক্সাইড খিনি আকৌ এটমস্ফিয়াৰলৈ ওলাই যায় গোটেই কাৰ্বন ডাই অক্সাইড এটমস্ফিয়াৰলৈ ওলাই যায় কাৰ্বন প্লাছ O2 CO2 হৈ পেলাই আকৌ ওলাই নহয় জানো বাৰু কিন্তু যদি আমি বায়োচাৰে তাক কনভাৰ্ট কৰো বা জৈৱ কৈললৈ আমি তাক যদি কনভাৰ্ট কৰো তেতিয়ালে হয় কি যে তাৰ 50% আগৰ কাৰ্বন কি তাত বায়োচাৰত থাকি যায় আৰু সেই 50% কাৰ্বন যি থাকি গ'ল বায়োচাৰত কি এদিন দুদিনৰ কাৰণে নহয় কি 50 বছৰ 100 বছৰ 200 বছৰ 1000 বছৰলৈকে থাকিব গতিকে আমি কৰিলো কি যে আমি পৰিৱেশৰ পৰা বা আমাৰ এটমস্ফিয়াৰৰ পৰা কাৰ্বন ডাই অক্সাইড গছৰ যোগেদি আহৰণ কৰি তাক বায়োলাইসিস কৰি বায়োচাৰ কৰি মাটিত থৈ দিলো আৰু কি মাটিটো তাক ফিজিক্যাল কেমিক্যাল বায়োলজিক্যাল প্ৰপাৰ্টি ইমপ্ৰুভ কৰিলে তাৰ ফলত কি তাৰ এই কাৰ্বন ডাই অক্সাইডো কি তাক মাটিত ধৰি ৰাখে তাৰ ফলত কি হৈছে কাৰ্বন সিকুৱেষ্ট্ৰেচন যেতিয়া আমি এটা ৱৰ্ল্ডত বাজৰ কাৰ্বন সিকুৱেষ্ট্ৰেচন গতিকে বায়োচাৰ can also be utilized as a source for carbon sequestration তাৰপিছত কৃষকৰ অতিৰিক্ত উপাৰ্জন এই যে আমি এতিয়া কৈছো ধানৰ নৰা সৰিয়হৰ নৰা কুঁহিয়াৰৰ নৰা যিখিনি থাকি গ'ল সেইবিলাক বস্তু এসময়ত যদি আমি তাক বায়োচাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো বা এটা
চেন্ট্ৰেলাইজ চিষ্টেমত আমি তাক কিনি পেলাই আমি তাক আকৌ ব্যৱহাৰ কৰিব পাৰোঁ। চাৰ্টেনলি কৃষকজনেও এটা অন্তত অলপ হ'লেও অতিৰিক্ত উপাৰ্জন এটা কৃষকজনৰ হ'ব। এজন মানুহৰ যদি 10 বিঘা মাটি আছে, 10 বিঘা মাটি তুমি গোটেইখিনি নৰা কাটি লৈ যাবা, ঠিকে আছে, তেওঁৰো ভাল, কাটি নিয়াজনৰো ভাল, কৃষকজনৰো ভাল। কৃষকজনে একো নোহোৱাকে কৃষকজনৰ মাটিৰ নৰাখিনি কাটি লৈ গ'ল আৰু তেওঁ কিবা এটা উপাৰ্জনো পালে তাৰ প্লাছ মানুহজনেও এটা ৰেডিমেড চ'ৰ্চ অফ এটা ফিডষ্টক। গতিকে কৃষকৰ অতিৰিক্ত উপাৰ্জন আৰু ইয়াৰ ফলত আৰু লাষ্টৰটো কি যে গ্ৰাম্য নিয়োগ বা গ্ৰাম্য অৰ্থনীতি, ইয়াৰ ফলত গ্ৰাম্য নিয়োগ বা গ্ৰাম্য অৰ্থনীতিও হ'ব পাৰে। গতিকে শেষত মই এটা কথাকে ক'ম যে আমাৰ যে আমি আৱৰ্জনাখিনি আৱৰ্জনা হিচাপে চাব নালাগে, যে এইখিনি জৈৱ আৱৰ্জনা নহয়, এইখিনি মোৰ জৈৱ সম্পদ। আৱৰ্জনা হিচাপে চালে মই মোৰ লুকআউটটো বেলেগ হৈ যায় আৰু সম্পদ হিচাপে চালে মই মোৰ লুকআউটটো বেলেগ হৈ যায়। যদি মই তাক এটা বস্তু সম্পদ হিচাপে চাম তাক মই বেলেগ ধৰণে চাম, আৰু যদি মই আৱৰ্জনা হিচাপে চাম তাক মই চাম ইয়াক ক'ত পেলাব পাৰি, ইয়াক ক'ত পেলাব পাৰি, ইয়াক মই ডিছকাৰ্ড কৰিব পাৰি, হয়নে? কিন্তু সম্পদ হিচাপে চালে মই তাক মোৰ লুকআউটটো বেলেগ হৈ যাব কি যে নহয় মই ইয়াক ইউজ কৰিব লাগে, কেনেকৈ ইউজ কৰিব, সেই মটিভেশ্যনটো নিজৰ মনলৈ আনিব লাগে। যিকোনো বস্তুৱে হওক মই সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰিব লাগে। আৰু গোটেই বিশ্বত আজিকালি বস্তু এতিয়া চাৰ্কুলাৰ ইকনমিৰ কথা যিটো কথা কৈ থকা হৈছে সেই কথাটোৱে মূল মন্ত্ৰ, যে মই তাক আকৌ কেনেকৈ তাক ব্যৱহাৰ কৰিব পাৰোঁ, তাক কি ধৰণে ৰিচাইকেল কৰিব পাৰোঁ, কি ধৰণে ৰিইউজ কৰিব পাৰোঁ। গতিকে এইখিনি কথাকে কৈ মই নাভাবোঁ মই কেনেকৈ আপোনালোকক কিবা দিব পাৰিছোঁ নে নাই, তথাপি মই আমাৰ যোৱা কিছু বছৰত আমি ধৰি কাম কৰি থকা বিষয়ৰ ওপৰত মই গৈ পেলাই আজি এইখিনি কৈ পেলাই মই সামৰণি মাৰিছোঁ। আৰু আকৌ সকলোকে কাজিৰঙা বিশ্ববিদ্যালয়ৰ সকলো বিষয়বিলাকে মই ধন্যবাদ জনাইছোঁ তোমাক এইখিনি ক'বলৈ সুযোগ দিলে দিয়াৰ কাৰণে। ধন্যবাদ। কিবা কুৱেশ্যন আছে? মাইক্ৰ'ৱেভ এমেণ্ডমেণ্টৰ কথা যে কৈছে আপোনালোকে কৰা মাইক্ৰ'ৱেভ এমেণ্ডমেণ্টৰ মাইক্ৰ'ৱেভ চ'ৰ্চবিলাক কেনেকুৱা ধৰণৰ? মাইক্ৰ'ৱেভ এমেণ্ডমেণ্ট আমি সেইটো তাৰ পৰাই আমাৰ ডিপাৰ্টমেণ্ট অফ মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি আছে, আমাৰ তাতে চেণ্টাৰ ফৰ পেট্ৰলিয়াম বায়'টেকনলজি আছে, ONGC স্পন্সৰ্ড চেণ্টাৰ ফৰ পেট্ৰলিয়াম বায়'টেকনলজি, আৰু সেই তেওঁলোকে আচলতে কাম কৰি আছে মাইক্ৰ' মেডিয়েটেড ৰিমিডিয়েশ্যন অফ অইল কণ্টামিনেটেড এৰিয়াজ ছয়। গতিকে তেওঁলোকে তাৰ পৰা সেই মাইক্ৰ'খিনি তেওঁলোকে সেই ইয়াৰ যোৰহাটেই হওক বা গেলেকীয়ে হওক তাৰ পৰা জেগাৰ পৰা তেওঁলোকে ছয়বিলাক কালেক্ট কৰিব, তাৰ পৰা তেওঁলোকে মাইক্ৰ'খিনি সেইখিনি চেলিব্ৰেট সেই তাৰ পৰা লৈছে। তাৰপৰা তেওঁলোকে আকৌ তাক হেৰি কৰে, এইবিলাক বুলি কয় এইটো মানে কালচাৰ কৰি পেলাই সেই পিয়ৰ কালচাৰটো বনাই উঠো, তাৰ পৰা আমি তেওঁলোকে লৈ পেলাই তেওঁলোকে তেতিয়া আমি সেইটো হেৰি কৰিছোঁ ইন'কুলামটো চৰি বায়'চাৰৰ লগত আমি মিহলাই পেলাই আমি তাক তেনেকৈ কৰিছোঁ। হয়, বায়'চাৰটো যে কৈছে এই বায়'চাৰটো যে কৈছে এইটো মই ঘৰতে ধৰক এই পাচলি কটা যিটো বাকলি ওলাই সেইবিলাকৰ মই ঘৰতে বনাব পৰা হ'ব নেকি বা কোনোবা মানে কিবা সুবিধা আছে? বায়'চাৰটো আপুনি কৰিব পাৰে তেনেকৈ, কিন্তু সাধাৰণতে সেই হয় কি এটা তাৰ হেৰি আছে কি যে আপুনি ঘৰত পাচলিৰ পৰাও কৰিব পাৰে বা আপুনি ঘৰত থকা ঘৰৰ গছ এটা ডাল কাটিলে ডালবিলাক বহুত হৈ আছে সেইবিলাক জমা হৈ আছে, মাত্ৰ এটাই আমি কৰিব লাগে কি বায়'চাৰটো প্ৰস্তুত কৰাৰ সময়ত বায়'ডাইজেষ্ট কৰাৰ সময়ত তাক হয় কি যে আমি দুটা প্ৰচেছ, এটা হ'ল কম্বাছন, এটা হ'ল বায়'ডাইজেষ্ট। কম্বাছন হ'ল কি যে এয়াৰৰ সংস্পৰ্শ, এয়াৰ থাকিব লাগিব। বায়'ডাইজেষ্টটো হ'ল কি যে এয়াৰটো আমি যিমান পাৰি ইন এবচেঞ্চ অফ এয়াৰটো একেবাৰে তাক আমি এয়াৰ টাইপ ধৰি ৰাখিব, কিন্তু সাধাৰণতে আমি ফাৰ্মাৰ্ছৰ লেভেলত আমি কৰিব পাৰোঁ যে এয়াৰৰ সংস্পৰ্শটো যিমান পাৰি কমাই আনি পেলাই আমি তাক কৰিব পাৰোঁ। গতিকে সাধাৰণতে এই ধৰণৰ কামো কৰিব পৰা যায়, কিন্তু সাধাৰণতে হয় কি পাচলিবিলাকত তাত পানীৰ পৰিমাণটো বহুত বেছি থাকে। পাচলিৰ যিবিলাক বাকলি থাকে সেইবিলাকত পানীৰ পৰিমাণটো বহুত বেছি থাকে। গতিকে হয়তো তাক অলপ শুকুৱাই ল'ব লাগিব বা আপুনি অলপ শুকান বস্তু ল'ব লাগিব, শুকান বস্তু ল'লে বেছি ঘৰুৱা পদ্ধতিত পাৰি কৰিব পাৰি। আমি সাধাৰণ ড্ৰাম এটাতে আমি কৰিব পাৰোঁ, বন্ধ কৰি বন্ধ কৰিব। ইনফেক্ট আমি আপোনাক কৈছোঁ আমি প্ৰথম যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া এই মুনু দেৱী আছে ইয়াতে আপোনালোকৰ ইয়াৰে ইউনিভাৰ্চিটিৰ, আমি তেতিয়া আৰম্ভ কৰোঁতে চমৰ গগৈ, গতিকে আমি যেতিয়া আৰম্ভ কৰোঁতে তেতিয়া আমাৰ সেই প্ৰফেচৰ দুলন কোঁৱৰ আছিলে, তেখেত হি ইজ ওৱান অফ দ্য ফাউণ্ডিং প্ৰফেচাৰ্ছ অফ দ্য ডিপাৰ্টমেণ্ট অফ এনাৰ্জি। ছাৰৰ সময়ত ছাৰ থাকোঁতে
তেতিয়া আমি সেই ডিষ্ট্ৰিক্ট ৰুৰেল ডেভেলপমেণ্ট এজেঞ্চিয়ে তেতিয়া ছাৰক কণ্টেক্ট কৰিছিলে যে সেই কলমৌ গছডাল দেখিছেনে, কলমৌ গছডাল একদম গোটেইখন বিয়পাই পেলাই একে হেৰি কৰি পেলাই গোটেই পথাৰ চথাৰ একে চানি পেলাই চানি পেলালে হয় কি একদম খুব কম সময়তে সিহঁতে মানে একে গোটেইখন কভাৰ কৰি পেলাব পাৰে। মানে আপুনি তাক ৰিমুভ কৰি পেলাই তাক হেৰি কৰিব নোৱাৰে, এটা অংশ অকণমান থাকিবলৈও সি আকৌ নেক্সট ইয়েৰ আকৌ সি তাৰ পৰা আৰম্ভ কৰি যায়। তেতিয়া কোঁৱৰ ছাৰক কৈছিলে, কোঁৱৰ ছাৰে তেতিয়া আমাক ক'লে যে আমি লেট আছ ডু ছামথিং অন দ্যাট। তাৰপিছত আমি সেই কলমৌবিলাক কালেক্ট কৰি পেলাই তাক আমি সাধাৰণ এই ড্ৰাম জাতীয় এটা কৰি পেলাই তাতে ড্ৰামতে আমি প্ৰস্তুত কৰি পেলাই আমি সেই চাৰ্কল ব্ৰিকুৱেড বনাইছিলোঁ। চাৰ্কল ব্ৰিকুৱেড চিম্পলি আমি এইটো সেই হেণ্ড প্ৰেছ চাৰ্কল ব্ৰিকুৱেড কৰিছিলোঁ। চাৰ্কল মানে গৰম কৰিছে খৰি চৰি কিবা দি দিলে অবভিয়াছলি পৰা আপুনি সোৰ্স অফ ফুয়েল এটা দিব লাগিব, সোৰ্স অফ ফুয়েল এটা দিব লাগিব। সোৰ্স অফ ফুয়েলটো নিদিলে আপুনি সাধাৰণতে হয় কি যিখিনি আপুনি ইন্ধন লৈছে সেই ইন্ধনৰে এটা পাৰ্টক আপুনি জ্বলাই দিয়ক, সেই জ্বলাই দিলে মাত্ৰ এনেকুৱা হ'ব লাগে যাতে পানী বায়ুৰ সংস্পৰ্শলৈ যিমান পাৰি কম হয়। তেতিয়াহ'লে হয় কি সি যিটো তাপ দৰকাৰ সেই তাপটো সেই এটা পাৰ্ট মানে ইন্ধনৰ ফিডষ্টকৰ এটা পাৰ্ট জ্বলি পেলাই সেই বাকী অংশক সেই তাপটোৰ যোগান দিয়ে। গতিকে এটা পাৰ্ট আপোনাৰ নষ্ট হয়, এটা পাৰ্ট কম্বাষ্টনলৈ গুচি যায়, কিন্তু বাকী পাৰ্টটোৱে ইটো যিখিনি থাকি গ'ল আমাৰ ফিডষ্টক সেইখিনিক আপোনাৰ বায়'ডাইজেষ্ট কৰি পেলাই বায়'চাৰ হোৱাত সহায় কৰে। কিন্তু এটা অসুবিধা আছে অৱশ্যে ইয়াত, এনেকৈ কৰিলে সাধাৰণতে হয় কি যে বায়'চাৰৰ যিটো কোৱালিটি হয় সেই কোৱালিটিটো একেবাৰে ইউনিফৰ্ম নহয়, কাৰণ তাৰ টেম্পাৰেচাৰ ডিষ্ট্ৰিবিউচনটো গোটেইখিনি ফিডষ্টকত সমানে পোৱা নাযায়। সেইকাৰণে কিছুমান অংশত টেম্পাৰেচাৰ বেছি হ'ব, কিছুমান অংশত টেম্পাৰেচাৰ কম হ'ব। গতিকে ফিডষ্টকৰ যিটো আপোনাৰ চাৰ্কল পাম, বায়'চাৰ পাম বা কাঠকয়লা পাম তাৰো গুণাগুণৰ তাৰতম্য থাকিব। আৰু কিবা ষ্টুডেণ্টৰ ফালৰ পৰা কিবা হয় তোমালোকে চব বুজি পাব লাগিব, নহয় তোমালোকে একো বুজি পাব নালাগিব। কোনটো হৈছে ভাই? আমি চব বুজি পালো, নহ'লে আমি একো বুজি নাপালো। প্ৰথমটো হ'লে ভালেই, দ্বিতীয়টো হ'লে মোৰ কাৰণে লাজৰ কথা। হা সুধা কিবা এটা স্যার মোৰ এটা কোৱেশ্চন আছে, বায়'চাৰ প্ৰডাকশ্যনৰ কাৰণে কিবা মানে মেইন মলিকিউল বুলি কিবা লাগিব নেকি বা মেইন পদাৰ্থ কিবা লাগিব নেকি যিটো নহ'লে নহ'বই ক'ত বায়'চাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত? নাই, যিকোনো অৰ্গেনিক বস্তু আমি ক'ব পাৰিম। অৰ্গেনিক বস্তুটো আমাৰ কি থাকে সাধাৰণতে চেলুলোজ, হেমিচেলুলোজ, লিগনিন এইকেইটাই হ'ল এটা চেলুলখনৰ মেইন কম্পনেণ্ট। চেলুলোজ, হেমিচেলুলোজৰ এক্সট্ৰেক্ট। গতিকে এইখিনিতো যিকোনো বস্তুত থাকিবই। গতিকে চেলুলোজ, হেমিচেলুলোজ, লিগনিনখিনি আমাৰ সাধাৰণতে বিভিন্ন ধৰণৰ তাপ ৰাসায়নিক বিক্ৰিয়া হৈ পেলাই তাক আমি বায়'চাৰলৈ কনভাৰ্ট কৰোঁ। Okay, thank you. আপোনাৰ প্ৰেজেণ্টেশ্যনটো তত্ত্বগধুৰ হোৱাৰ লগতে বহুতেই ইণ্টাৰেষ্টিং আছে। প্ৰথম 0 মিনিটৰ পৰা আৰম্ভ কৰি শেষলৈকে পুৰা মনোযোগেৰে শুনিলোঁ আৰু বহুত কথা গম পালোঁ। থেংক ইউ ভেৰি মাছ। আৰু ছাৰে যিটো কথা ক'লে বায়'চাৰ মানে জৈৱ সাৰ, জৈৱ কয়লা, ইয়াৰ ওপৰত বহুত কিবা কিবি কৰিব পাৰি। যেনেকৈ আমি পেলনীয়া বস্তুবিলাকক এটা সেই চকুৰে চাওঁ, ঘৃণা চকুৰে চাওঁ, যিয়ে নহওক সেইটোক যদি সম্পদ ৰূপে চাব পাৰোঁ তেনেহ'লে আমাৰ দৃষ্টিভংগীটো বেলেগ হৈ যাব আৰু তাৰ পৰা আমি বহুত কিবা শিকিব পাৰোঁ। চ' ছাৰৰ ছেশ্যনটো বহুত ভাল লাগিল, থেংক ইউ। আৰু এতিয়া মই আমাৰ নেক্সট কিনোট স্পীকাৰ ডক্টৰ শশাংক শেখৰ বৰকটকী তেখেতক ইয়ালৈ মাতিব বিচাৰিছোঁ। ছাৰ প্লিজ। প্ৰত্যাহ্বান আৰু ভৱিষ্যত।